সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅটো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি যি তোমালোকৰ নৱম শ্ৰেণীৰ গণিতৰ যি R1 আছে এক্সাৰসাইজ R1 অনুশীলনী R1ৰ আমি 11 নম্বৰৰ পৰা 21 নম্বৰলৈকে আমি সম্পূৰ্ণখিনি সমাধান কৰিম। সো তোমালোকে ভিডিঅটো লাইক কৰি দিবা। আমি যোৱা ভিডিঅত 10ৰ 8 লৈকে কৰিছো। সো আমি এইটো ভিডিঅত 11ৰ পৰা সমাধানখিনি স্টাৰ্ট কৰি দিম, আৰম্ভ কৰি দিম। সো 11 নম্বৰটো আমাক কি কৈছে তোমালোকে কোশ্চেনটো পঢ়ি চোৱা যে প্ৰমাণ কৰা যে 1/2 + √3 যোগ 2/√5 - √3 + 1/2 - √5 = 0। আমাক এইটো দিছে প্ৰমাণ কৰিব কৈছে যে যেটো সমান সমানৰ ইফালে থাকে এইটো কি কয়, এইটো কয় বাম পক্ষ, সমান সমানৰ ৰাইট সাইডত যেটো থাকে এইটো কয় সোঁ পক্ষ। গতিকে আমাক সোঁ পক্ষত শূন্য দিয়া আছে আৰু বাম পক্ষত সংখ্যা দিয়া আছে, ঠিক আছে, ভগ্নাংশ দিয়া আছে। গতিকে আমি প্ৰমাণ কৰিব লাগে যে এইটোও 0 হয় বুলি আমাক প্ৰমাণ কৰিব লাগে। গতিকে আমি যদি প্ৰমাণ কৰি চাও লেফট হ্যান্ড সাইডটো যদি 0 পাও তেনহলে আমি কম যে প্ৰমাণিত বা এইটো সঁচা। ঠিক আছে, আমি 11 নম্বৰটো এতিয়া উঠাই লওঁ। গতিকে 11 নম্বৰটো আমি সলিউশন কৰিম। প্ৰথমত যি আছে 2 + √3 ভাগৰ 1 দিয়া আছে, তাৰ পিছত 2 দিয়া আছে প্লাস, ওপৰত আছে 2, হৰত আছে 5 - √3 দিয়া আছে, ঠিক আছে। তাৰ পিছত প্লাস 1/2 - √5 দিয়া আছে আৰু সমান সমান দিয়া আছে কিমান, সমান সমান দিয়া আছে 0 দিয়া আছে। গতিকে লেফট হ্যান্ড সাইডটো আগত আমি ধৰি লওঁ। সো গতিকে অতএব বা ইংৰাজীত কয় therefore লেফট হ্যান্ড সাইড, লেফট হ্যান্ড সাইড কি আছে 1/2 + √3 আছে প্লাস ইয়াত 2/√5 - √3 আছে আৰু কি আছে 1/2 - √5 দিয়া আছে। শূন্যটো লিখিব নোৱাৰি কিয়নো শূন্যটো ৰাইট সাইডত আছে, সমান সমানৰ সেইফালে থাকা সোঁফালে থাকা মানে ৰাইট সাইডত থাকা, ঠিক আছে। বুজি পালো। এতিয়া আমি সমাধান কৰিম। সো আমি a + a² - b² সূত্ৰত পেলাম এইটো, যেহেতু ইয়াত প্লাস আছে ইয়াত মাইনাস আছে গতিকে হেতু কৰিম, ঠিক আছে। গতিকে 1/2 + √3 আছে, গতিকে আমি 2 - √3 এটা এক্সট্ৰাকে দি লওঁ, 2 - √3, ঠিক আছে। গতিকে 2 - √3 টো আমি এক্সট্ৰা লৈছো, গতিকে লবৰ লগতো পূৰণ কৰি দিব লাগিব। গতিকে 2 - √3 আকৌ প্লাস ইয়াত আছে 2/√5 - √3, গতিকে √5 - √3 যোগ, গতিকে সরি আমি এইটো মাইনাস আছে গতিকে এইবাৰ এটা প্লাস লৈ লওঁ যে √5 + √3 আমি প্লাসটো লৈ ললো। গতিকে আমি √5 + √3 টো আমি এক্সট্ৰা লৈছো, গতিকে আমি ওপৰতো ইয়াত আমি এক্সট্ৰাকে দিব লাগিব। গতিকে √5 + √3 আমি এক্সট্ৰাকে দিব লাগিব। বুজি পাইছা? এইখিনি কৰিলো। এতিয়া আমাক আৰু এইটো কৰিব লাগে, গতিকে মই ইয়াত ঠাই নাই, তোমালোকে ঠাই থাকিলে ঠাই লিখিবা, না থাকিলে তোমালোকে তলত এনেকৈ প্লাস দি এইটো লিখিবা। নেক্সট লাইন ইয়াত আছে 1, ইয়াত আছে 2 - √5 আছে, গতিকে a - b হৈ আছে, গতিকে a + b কৰাই লম। গতিকে 2 + √5 কৰাই লম, ঠিক আছে। গতিকে 2 + √5 টো এক্সট্ৰা লিখিছো, ওপৰত আমি লিখিব লাগিব 2 + √5। বুজি পাইছো? এতিয়া আমি সূত্ৰত আমাৰ এইটো পৰি গৈছে। গতিকে কি সূত্ৰত পৰিছে এইটোৱে, গতিকে a + b a - b সূত্ৰ কি হয় তোমালোকে যদি নাজানা মই এবাৰ দেখাই দিওঁ। a² - b² ফৰ্মুলাটো কি হৈ যায়, a + b আবার হৈ যায় আৰু a - b আবার হৈ যায়, ঠিক আছে। এইটো হৈছে সূত্ৰটো। বুজি পাইছা? গতিকে a কিমান আছে 2 আছে, 2ৰ স্কয়াৰ হৈ যাব, যেহেতু আমাক এইটো লাইন আছে ইয়াত a + b a - b এইটো লাইন আছে, গতিকে ওপৰ লাইনটো আহিব। গতিকে a² - b কিমান আছে √3 আছে, গতিকে √3 ৰ স্কয়াৰ হৈ যাব, ঠিক আছে। √3 ৰ স্কয়াৰ ওপৰত থাকিলে 1 × 2 2 হৈ যায়, প্লাস মাইনাসে মাইনাস 1 × √3 √3 পাই যাওঁ আমি। তাৰপিছত প্লাস এইটো কৰিম 2 পূৰণ √5, গতিকে 2 √5 আমি পাই যাওঁ। ইয়াত আছে প্লাস, ইয়াত আছে প্লাস, ইয়াত আছে প্লাস, গতিকে প্লাস 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 হৈ যাব, গতিকে 2 × √3 তলত a - b আৰু a + b সূত্ৰ আছে, গতিকে a² - b², গতিকে এই ঠাইত কি আছে √5 আছে, গতিকে √5 ৰ স্কয়াৰ
মাইনাছ বিৰ ঠাইত আছে √3 গতিকে √3 স্কয়াৰ বিৰ ঠাইত √3 স্কয়াৰ প্লাস ইয়াত কৰিম আমি গতিকে 1 পূৰণ 2 কৰিলে 2 হৈ যায় প্লাস 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 1 পূৰণ √5 গতিকে √5 এ থাকে 1 লিখিব নালাগে কিয়নো 1 নিলিখিলে আগফালে 1 থাকে সহগটো সদায় 1 থাকে গতিকে ইয়াত a - b a + b হৈ আছে গতিকে আমি লিখিম এই ঠাইত আমি 2 পাইছো গতিকে 2 ৰ স্কয়াৰ কৰিম মাইনাস √5 ৰ স্কয়াৰ b ৰ স্কয়াৰ হ'ব √5 ৰ স্কয়াৰ বুজি পাইছো একেবাৰে কিন্তু সহজ অংক হয় এইবিলাক ঠিক আছে এতিয়া আমি নেক্সট কৰিম ইয়াত আছে 2 - √3 আছে আৰু 2 ৰ স্কয়াৰ কিমান হৈছে 2 ৰ স্কয়াৰ মানে 2 দুটা আছে 2 দুটা পূৰণ কৰিলে 2 পূৰণ 2 4 মাইনাস ৰুটৰ স্কয়াৰ থাকিলে √2 উঠি যায় অকল ভিতৰটো থাকে গতিকে 3 থাকিব প্লাস এনেকুৱা অংক আমি বহুত কৰিলো ইতিমধ্যে ঠিক আছে ইয়াত আছে 2 √5 2 √5 দিয়া আছে প্লাস 2 √3 দিয়া আছে ইয়াত ৰুটৰ স্কয়াৰ হৈছে √2 উঠি যাব অকল 5 থাকিব 5 থাকিলে মাইনাস ইয়াত ৰুটৰ স্কয়াৰ হৈছে √2 উঠি যাব অকল 3 থাকিব প্লাস ইয়াত কি কৰিম ইয়াত আছে 2 প্লাস √5 আছে এতিয়া 2 ৰ স্কয়াৰ কিমান আছে 2 2 গুণ 4 মাইনাস 5 ৰ আৰু স্কয়াৰ আছে গতিকে ৰুট আছে ৰুট আৰু স্কয়াৰ কটা যাব অকল 5 থাকিব তে 5 থাকিলে ইয়াত এতে আমি নেক্সট লাইনটো কৰিম ওপৰত থাকিলে 2 - √3 থাকিলে তলত 4 ৰ পৰা 3 গলে 1 থাকে প্লাস ইয়াত √2 √5 হৈছে ইয়াত আছে 2 √3 গতিকে এইটো যেনেকৈ থাকিব ইয়াত 2 আছে ইয়াত 2 আছে গতিকে দুইটা আমি কমন লব পাৰিম দুইটো কমন ললে কি হৈ যায় √5 প্লাস √3 হৈ যায় ঠিক আছে কিছুমানে আকৌ কৰিব √5 আৰু √3 প্লাস কৰিব এনেকুৱা নকৰিবা কিয়নো √5 আৰু √3 বেলেগ বেলেগ হয় যদি একে সংখ্যা হলে তেনে প্লাস কৰিব পাৰিলো হয় গতিকে √3 আৰু √5 আকৌ প্লাস কৰি √8 বুলি নিলিখিবা আকৌ গতিকে 5 ৰ পৰা 3 গলে 2 থাকে প্লাস 2 প্লাস √5 4 ৰ পৰা 5 গলে -1 থাকে ডাঙৰটো সন্মুখত মাইনাস আছে সেইকাৰণে মাইনাস আহিছে ঠিক আছে এতিয়া আমি কৰিম গতিকে ইয়াত 1 আছে মানে ওপৰটো আমি লিখিব পাৰো গতিকে 2 - √3 গতিকে 1 টো আমি উঠাই দিলো কিয়নো সংখ্যাটোৰ তলত 1 থাকে গতিকে লিখিব দৰকাৰ নাই ইয়াত আছে 2 গতিকে ইয়াত 2 দি আমি কাটিলো গতিকে তলত 1 থাকে গতিকে লিখিব দৰকাৰ নাই ডাইৰেক্ট কি পালো আমি √5 যোগ √3 পালো ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে প্লাস মাইনাস মাইনাস 1 টো আৰু লিখিব দৰকাৰ নাই চিনটো হে জাস্ট আমাক লাগে গতিকে চিনটো লৈ ললো কি থাকিলে অকল ইয়াত থাকিলে গতিকে ইয়াত থাকিলে ব্ৰেকেট লৈ লও আমি 2 প্লাস √5 কিয়নো আমি ডাইৰেক্ট কৰিলে ইয়াত মাইনাস দিব লাগিব ইয়াত দিব লাগিব মাইনাস ইয়াতো মাইনাস দিব লাগিব ঠিক আছে গতিকে তোমালোকে হয়তো বুজি নাপাবা সেইকাৰণে মই ডাইৰেক্ট এইটো সংখ্যা ব্ৰেকেট দি ললো এই মাইনাসটো ইয়াত লগাই দিলো গতিকে প্লাস মাইনাসে মাইনাস এতিয়া আমি নেক্সট লাইন কৰিম 2 মাইনাস ইয়াত -√3 ইয়াত +√3 গতিকে 8 √3 কাটিব পাৰি গতিকে অকল কি থাকে প্লাস √5 থাকিলে আকৌ এইটো মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাস মাইনাস গতিকে -2 ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাসে মাইনাস -√5 পাই যাও আমি ঠিক আছে গতিকে এইটো √5 কটা গল এইটো √5 কটা গল এইটো -2 এইটো +2 কি থাকিলে গতিকে সব কেইটা কটা যাব 0 থাকিব গতিকে আমাৰ ৰাইট হ্যান্ড সাইডত আমাক কি বুলি কৈছে 0 পাম বুলি কৈছে গতিকে 0 আমি পাই গলো সো গতিকে আমি লিখিম যে ইকুয়াল টু রাইট হ্যান্ড সাইড প্রুভড PROVED প্রুভড বা প্রমাণিত বুলি লিখিব পাৰা প্রমাণিত মধ্যন্য স্বীকাৰ নি তো প্রুভ বা প্রমাণিত তোমালোকে লিখিব পাৰা ঠিক আছে বুজি পাইছা এইটো গল 11 নম্বৰটো এতিয়া 12 নম্বৰটো কৰি চাম আমি এতিয়া 12 নম্বৰ অংকবিলাক দিছে যে √3 = 1.732 অৰ্থাৎ √3 এর মান হৈছে 1.732 আৰু √2 এর মান হৈছে 1.41 আমি এটো উলাইছো 1 নম্বৰ কোশ্চেনটোত সো ইয়াত দিছে যে √2 এর মান হৈছে 1.14 সরি √2 এর মান হৈছে 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা গতিকে এইটো আমি √3 মানটো আমি √3 এর মানটো এইটো বহাই দিম 1.732 আৰু √2 এর মানটো আমি বহাই দিম 1.414 এনেকৈ বহাই দি আমাক ইয়াৰ আসন্ন মান উলাব লাগে সো গতি আমি 12 নম্বৰ সমাধান কৰিম গতি 1 নম্বৰ সমাধান কৰিম গতি কি আছে 1/√3 আছে -√2 দিয়া আছে সো গতি আমি √2 জায়গাত আমি এইটো মান বহাই দিম আৰু √3 জায়গাত আমি 1.732 বহাই দিম
এনেকুৱা কৰিলেও এনসাৰ আহিব নহলে আমি বেলেগ এটা মেথডটো কৰিব পাৰি আনটো মেথড তোমালোকে চাই লোৱা কিয়নো এইটো মেথড ইজি হয় যে আমি আগৰ দৰে কৰিলো ফৰ্মুলাত এপ্লাই কৰি দিও কিয়নো ইয়াত মান বহাই দিয়াৰ পিছত প্লাস মাইনাস কৰাৰ পিছত এই 1 দি ভাগ কৰিলে আমাৰ দিগদাৰ হ'ব সেই কাৰণে আমি সূত্ৰ এপ্লাই কৰিম সূত্ৰ এপ্লাই কি আমি সূত্ৰবোৰ কিয় আহিছে কোৱাচোন সূত্ৰবোৰ আমাৰ সহজৰ কাৰণে আহিছে ঠিক আছে গতিকে এই কাৰণে সূত্ৰ এপ্লাই কৰিম গতিকে আগৰ দৰে সেম গতিকে 1 ইয়াত মাইনাস হৈ আছে গতিকে প্লাস এটা দি দিম হৈ যাব আমাৰ অংক গতিকে ইয়াত √3 মাইনাস √2 হৈ আছে গতিকে আমি মাইনাস পাইছো এটা প্লাস দি দিম গতিকে √3 প্লাস √2 আমি কৰিম পাই গলো গতিকে এই √3 প্লাস √2 টো এক্সট্ৰা কে লৈছো গতিকে ওপৰত আমি পূৰণ কৰি দিম গতিকে √3 প্লাস √2 গতিকে তোমালোকে হয়তো ভাবিব পাৰা যে আমি যি তলত এক্সট্ৰা কে লও হেতু ওপৰতো কিয় দিব লাগে কিয়নো এতিয়া চাও যে তলে ওপৰে কটা কটি যায় গতিকে এইটো কাটিব পাৰি কাটিলে আকৌ আমি এইটোৱে পাই যাও গতিকে আগৰটো ঘূৰি পাবলৈ হে আমি সমান কৰিব লাগে ঠিক আছে সো এতিয়া আমি ফৰ্মুলাত পৰি গৈছে a minus b আৰু a plus b হলে কি হয় a square minus b square হৈ যায় গতিকে a কিমান a হৈছে √3 square minus b কিমান b হৈছে √2 square আৰু 1 into √3 গতিকে √3 এ পাই যাও প্লাস 1 into √2 এ পাই যাও ঠিক আছে সো গতিকে ওপৰ থাকিলে √3 প্লাস √2 থাকিলে তলত ৰুট আৰু স্কয়াৰ উঠি যাব গতিকে 3 থাকিব অকল 3 মাইনাস ৰুট আৰু স্কয়াৰ উঠি যাব 2 থাকিব 3 মাইনাস 2 এতিয়া তলত 3 ৰ পৰা 2 গলে কি থাকে 1 থাকে আৰু ওপৰত কি থাকিলে √3 প্লাস √2 থাকিলে এতিয়া সংখ্যা তলত 1 থাকিলে আমি লিখিব না লাগে গতিকে অকল আমি লিখিম √3 প্লাস √2 এতিয়া আমি মান বহাই দিম আমাৰ সহজ হৈ যাব কিয়নো প্লাস এটা আহিছে যে এতিয়া √3 মান কিমান লব কৈছে 1.732 যোগ √2 মান কিমান লব কৈছে 1.414 ঠিক আছে গতিকে আমি সাইডত লিখি দিম যে প্ৰশ্নত দিয়া আছে কি দিয়া আছে যে √3 ৰ মান দিয়া আছে আমাক 1.732 আৰু √2 ৰ মানটো দিয়া আছে 1.414 এটো দিয়া আছে আমাৰ প্ৰশ্নত সো গতিকে এটো ডাঙৰ কৰি দি দিও ব্ৰেকেটটো এটো আমাক দিয়া আছে ঠিক আছে সেই কাৰণে আমি এটো পাই গলো নহলে এক্সামিনাৰে গম নাপাব নহয় যে কৰ পৰা আহিলে এটো ঠিক আছে যেহেতু এটোৰ মান হয় তোমালোকে উলাই লব পাৰা এটোৰ মান হয় √2 যদি দিয়া না থাকিলে হয় তথাপি এটোৱে আহিল হয় ঠিক আছে এটো আমি কৰি চালে এটোৱে পাই যাও তথাপি দিলে ভাল যেহেতু প্ৰশ্নত দিয়া আছে আমি নম্বৰ বেছি পাই যাম সো গতিকে আমি এতিয়া এড কৰিম গতিকে যেতিয়া যোগ বা পূৰণ কৰিম তেতিয়া আমি দশমিক বোৰ ব্যৱহাৰ নকৰিম গতিকে ডাইৰেক্ট আমি যোগ কৰিম 1732 যোগ 1414 দিয়া আছে 2 আৰু 4 6 3 আৰু 1 4 7 আৰু 4 11 11 আৰু 11 ৰ 1 হাত থাকে 1 1 আৰু 1 2 একে 3 অৰ্থাৎ 3146 আমি পাই গলো ঠিক আছে গতিকে 3146 পাই গলো গতিকে ইয়াতো 3 ঘৰ আগত দশমিক আছিল ইয়াতো 3 ঘৰ আগত দশমিক আছিল গতিকে যোগৰ ক্ষেত্ৰত যিমান ঘৰ একে একে যদি দশমিক থাকে 3 ঘৰ আগত দশমিক হ'ব গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ যদি আমি পূৰণ কৰিলো হয় এনেকুৱা যদি আমি এটো প্লাসত থাই যদি পূৰণ থাকিলে তেনে হলে যেটো আমি মান পাম এটো ইয়াত 3 ঘৰ আৰু ইয়াত 3 ঘৰ অৰ্থাৎ 6 ঘৰ আগতে দশমিকটো বহাই দিলো হয় ঠিক আছে কিন্তু ইয়াত প্লাস বা মাইনাসৰ ক্ষেত্ৰত যিমান ঘৰ থাকিব হিমান ঘৰৰ আগত দশমিকটো বহাই দিলে আমাৰ হৈ যায় ঠিক আছে তোমালোকে ইয়াতো কৰিব পাৰা চেক কৰিব পাৰা যেহেতু 1.7 আছিল ইয়াত কৰা আৰু 1.4 আছিল ইয়াত কৰা তথাপি ইয়াত পয়েন্ট আহি যাব ঠিক আছে সিধা সিধিকে বুজি পাইছা গতিকে 3.146 পাই যাম আমি ইয়াৰ উত্তৰটো 12 ৰ 1 নম্বৰটো আমি সমাধান কৰিলো এতিয়া 12 ৰ 2 নম্বৰটো কৰিম 12 2 নম্বৰটো দিছে যে ওপৰত দিছে 2 লবত দিছে 2 তলত দিছে হৰত দিছে 3 যোগ √2 দিছে গতিকে আমি সেম একে ধৰণে কৰিম সূত্ৰ এপ্লাই কৰিম কেনেকে যে 2 গতিকে √3 যোগ √2 আছে গতিকে আমি মাইনাসত লৈ লম গতিকে √3 মাইনাস √2 লৈ লম গতিকে এইটো আমি এক্সট্ৰা লৈছো গতিকে ওপৰতো এক্সট্ৰা দিম গতিকে √3 মাইনাস √2 তো আমি এক্সট্ৰা লৈ লৈছো ঠিক আছে সো গতিকে আমি সূত্ৰত এপ্লাই দিম গতিকে a plus b a minus b সূত্ৰ হৈছে গতিকে কি কৰিম আমি √3 স্কয়াৰ মাইনাস b স্কয়াৰ গতিকে b কিমান আছে √2 আছে গতিকে √2 স্কয়াৰ ওপৰত 2 পূৰণ √3 গতিকে 2
√3 পাই যাওঁ মাইনাছ 2 × √2 গতিকে 2 √2 পাই যাওঁ বুজি পালোঁ গতিকে এইটো সূত্ৰৰ পৰা পাইছোঁ কোনটো সূত্ৰৰ পৰা সূত্ৰটো মই আগৰবিলাকত লিখা নাই তোমালোকে সাইডত যদি পাৰা লিখিবা বেছি নম্বৰ পাবা যে যিহেতু a² - b² কিমান হয় a + b আৰু a - b সাইডত যেনেকৈ সূত্ৰটো যদি লিখি দিয়া তেনেহলে ছাৰজন জানিব যে নহয় তুমি সূত্ৰটো জানা গতিকে সূত্ৰৰ কাৰণে তোমালোকে নম্বৰ পাই যাবা আগৰবিলাকত সাইডত দিয়া নাই এইটোত দি দিছো আগৰবিলাকত তোমালোকে ইচ্ছা কৰিলে দিব পাৰা এইবিলাকতো দিব পাৰা মই দিছো তোমালোকে নিদিলেও একো কথা নাই ঠিক আছে দিলে ভাল মই এইটো কথা মনত পৰিল বাবে মই কৈ দিলো যেনেকৈ দিবা গতিকে আগৰবিলাকতো দিবা ঠিক আছে ভাল দেখা যায় নিদিলেও কিন্তু ভুল নহয় দেই নহলে আকৌ ভাবিবা যে আগৰবিলাক ভুল হল নেকি ভুল হোৱা নাই আগৰবিলাকো ঠিকে আছে এইটো ভাল দেখা যায় আগৰবিলাকতকৈ ভাল দেখা যায় তোমালোকে নিজে তুলনা কৰি চোৱাচোন এবাৰ গতিকে ওপৰত কি পাম 2 √3 - 2 √2 পাই যাম গতিকে ৰুট আৰু স্কয়াৰ হৈছে অকল 3 থাকিলে মাইনাস ৰুট আৰু স্কয়াৰ হৈছে এটো উঠি যাব অকল 2 থাকিব কি পাই যাম আমি নেক্সট লাইন আমি পাই যাম 2 √3 - 2 √2 থাকিব 3 ৰ পৰা 2 গলে 1 হৈ যায় পাই গলো একটো আৰু লিখিব নালাগে নেক্সট লাইন আমাৰ কি হৈ যাব 2 √3 - 2 √2 পাই গলো এতিয়া আমি মানটো বহাই দিম যেহেতু তলত ঠাই নাই গতিকে মই সমান এইফালে দি দিলো ঠিক আছে তোমালোকৰ যদি ঠাই না থাকে এনেকৈ কৰিব পাৰা বা নেক্সট পেজত তোমালোকে কৰিব পাৰা সমান দি একো কথা নাই হৈ যাব গতিকে 2 পূৰণ √3 মান কিমান দি আছে 1.732 মাইনাস 2 * √2 মান কিমান দি আছে 1.414 so আমি মাইনাস কৰিলে কিমান পাম আমি এনসারটো আমি ইয়াত বহাম so মাইনাস কৰি চাও 2 পূৰণ আগত এইটো কৰিব লাগিব গতিকে 2 পূৰণ 137 গতিকে 21732 গতিকে পূৰণ কৰিম দশমিকটো আৰু লিখিব নালাগে এতিয়া আগত পূৰণ কৰাৰ পিছত আমি লিখিম গতিকে আমি যদি লিখো 2 2 গুণ 4 2 3 গুণ 6 2 7 গুণ 14 14 4 7 থাকে 1 2 1 গুণ 2 1 3 তো 3464 পালো আমি গতিকে আমি ইয়াত পালো কি 3464 মই নিচতে লিখি দিও 3464 পাই গলো গতিকে কি ঘৰ আগত দশমিক আছিল ইয়াত দশমিক গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 3.464 পাই যাম আমি তাৰ পিছত মাইনাস 2 * এইটো আছে গতিকে এইটো কৰিম আমি গতিকে 2 গতিকে 1414 আছে * 2 দি কৰিব লাগে 2 2 গুণ 2 4 গুণ 8 8 8 2 2 2 1 গুণ 2 2 4 গুণ 8 2 1 গুণ 2 গতিকে কিমান পাই যা 2828 পাই যাও 2828 কি ঘৰ আগত দশমিক আছিল 1 2 3 ঘৰ আগত দশমিক গতিকে 3 ঘৰ আগত দশমিক আমাক দিব লাগিব তো 1 ঘৰ 2 ঘৰ 3 ঘৰ 2.828 পাই গলো গতিকে আমি এতিয়া এইটো মাইনাস কৰি আমি এনসারটো পাই যাম গতিকে মাইনাস কৰো ইয়াত গতিকে 3.464 আছে আৰু কিমান আছে 2.82 গতিকে ইয়াত যদি আমি শূন্য পাই গলো হয় বা মান যদি না থাকিলে হয় তাহলে আমি এক্সট্ৰা এটা শূন্য দি আমি মাইনাস কৰিব পাৰো ঠিক আছে গতিকে ইয়াত তিনিটা সংখ্যা আছে দশমিকৰ পিছত ইয়াত তিনিটা সংখ্যা আছে গতিকে একো প্ৰবলেম নাই না থাকিলে আমি শূন্য লগাই দিও কৰিব পাৰি মনত ৰাখিবা গতিকে 8 ৰ পৰা 4 ৰ পৰা 8 না যায় গতিকে এক ধাৰ কৰিলাম কিমান হ'ব 14 14 ৰ পৰা 8 গলে 6 তাৰ পিছত ইয়াত থাকিলে 5 5 ৰ পৰা 2 গলে 3 ইয়াত থাকিলে 4 4 ৰ পৰা 8 না যায় এক ধাৰ কৰিলাম ইয়াত যাব 14 14 ৰ পৰা 8 গলে আকৌ কি থাকিব 6 থাকিব ইয়াত থাকিলে 2 2 ৰ পৰা 2 গলে 0 গতিকে কিমান পালো অৰ্থাৎ যে 0.636 পাই গলো গতিকে 0.636 হৈ গল ইয়াৰ উত্তৰটো বুজি পাইছা গতিকে আগফালে একো নিদিলে বেয়া দেখা যায় গতিকে আগফালে আমি এটা 0 দি দিম কিয়নো 0 ৰ একো ভ্যালু নাই গতিকে 0.636 হৈ যাব ইয়াৰ উত্তৰটো ইয়াৰ উত্তৰ হৈ যাব 0.636 বুজি পাইছা আশা কৰিছো এইবিলাক বক্স বনাই থৈ দিবা যিবিলাক তোমালোকে ৰাফ কৰিবা গতিকে এইটো 12 ৰ 2 নম্বৰটো সমাধান পালো আমি এতিয়া আমাক 13 নম্বৰ বিলাক দিছে যে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা গতিকে হৰণ নকৰাকৈ আমাক তলৰ সংখ্যাবোৰ দশমিকত প্ৰকাশ কৰিবলৈ কৈছে সো গতিকে আমাক এটা দি দিছে এনেকুৱা ধৰণৰ সো গতিকে আমি কেনেকৈ দশমিকত প্ৰকাশ কৰিম তোমালোকে এতিয়া চোৱা গতিকে 13 ৰ 1 নম্বৰটোৰ সলিউশন কৰো আমি প্ৰথমত সলিউশন বা সমাধান আমাক দিছে কি 7/25 দিছে সো গতিকে আমি আমাক
হৰণ নকৰাকৈ কৈছে গতিকে আমি কি কৰিম আমি এইটো ভাগ কৰি এইটো আমি যি আছে এইটো আমি ফাৰ্ষ্ট কাম হৈছে উৎপাদক বিশ্লেষণ আমি কৰিব পাৰোঁ ঠিক আছে গতিকে উৎপাদক বিশ্লেষণ কৰিব পাৰি বা আমাক কি কৰিব লাগিব যে এটা বুদ্ধি কৰি তলৰটোক আমি 100 1000 বা 10000 আমাক বনাব লাগিব কিয় কৈ আছো তোমালোকে চোৱা মই তলৰটোক 100 বনাব ট্ৰাই কৰি আছো গতিকে 25/7 আছে গতিকে কি পূৰণ কৰিলে 100 হৈ যাব 25 ৰ লগত গতিকে 25 ৰ লগত মই যদি 4 পূৰণ কৰি দিওঁ 4 25 100 হৈ যায় ঠিক আছে গতিকে 4টো মই এক্সট্ৰা লৈছো গতিকে ওপৰতো এক্সট্ৰা এটা দিব লাগিব এতিয়া চোৱা 25 পূৰণ 4 কিমান হৈ যায় 100 হৈ যায় আৰু 7 পূৰণ 4 4 7 28 হৈ যায় এতিয়া চোৱা 100 হৈ গৈছে গতিকে আমি এতে দশমিকত লব পাৰিম কিয়নো গতিকে জি আমি যদি 100 টো উঠাই দিও কেনেকৈ লিখিব পাৰিম 2 8 লিখিব পাৰো 100 টো উঠাই গলে জি তলত দুটা শূন্য থাকিব গতিকে 2 ঘৰ আগত দশমিক আহিব গতিকে দুটা শূন্য আছে 2 ঘৰ আগত দশমিক আহিলে গতিকে 0.28 পাই যাম আমি ইয়াৰ উত্তৰ গতিকে আগফালে তোমালোকে এটা ভাল দেখা যোৱাৰ কাৰণে শূন্য লগাই লবা গতিকে 0.28 পাই যাম ইয়াৰ উত্তৰ সেম 2 নম্বৰটো আমাক দিছে 2 নম্বৰ দিছে 3 40 ভাগৰ 3 দিছে গতিকে 40 ভাগৰ 3 দিছে গতিকে সেম ধৰণে কৰিম গতিকে কি কৰিলে আমি এটু 100 কৰিব পাৰিম এটু আমাক চাব লাগে সো গতিকে 3 গতিকে 40 পূৰণ 2 কৰিলে 80 3 কৰিলে 120 হৈ যায় গতিকে আমি 100 পাৰ হৈ যায় গতিকে 100 যেতিয়া পাৰ হ'ব তে 1000 লাগিব গতিকে 40 ৰ লগত কি পূৰণ কৰিলে 1000 হ'ব গতিকে আমি এটু কৰিম যে 1000ক 40 দি আমি ভাগ কৰিম ঠিক আছে 40 দি আমি 1000 ভাগ কৰিম গতিকে দুটা আছে তিনিটা লম গতিকে দুবাৰ যাব 80 পাই যাম 0 10 ৰ পৰা 8 গলে 2 গতিকে এইটো শূন্য নামি আহিব এটা 40 আছে গতিকে দুবাৰ দিলে 80 হয় চাৰিবাৰ দিলে কিমান হৈ যাব 80 80 160 আৰু পাঁচবাৰ দিলে কিমান হৈ যাব 200 হৈ যাব গতিকে পাঁচবাৰ দিম 200 পাই যাম অৰ্থাৎ 40 ৰ লগত 25 পূৰণ কৰিলে আমি 200 পাই যাম গতিকে 40 ৰ লগত আমি 25 পূৰণ কৰি দিম ঠিক আছে সো গতিকে 40 ৰ লগত আমি 25 পূৰণ কৰি দিম 200 পালে নহব আমাক 1000 হে লাগে ঠিক আছে সো গতিকে 40 ৰ লগত 25 পূৰণ কৰিলে আমি 1000 পাই যাম মই 200 কৈ আছো ঠিক আছে সো গতিকে এটা এনেকৈ আমি উলালো 25 পূৰণ কৰিলে আমি 1000 পাই যাম গতিকে ইয়াত আমি 25 এক্সট্ৰা লৈছো ইয়াত আমি 25 দিব লাগিব গতিকে ওপৰত কিমান পালো ইয়াত তলত কিমান পালো 40 পূৰণ 25 কৰিলে আমি ইয়াতে কৰিলো কিমান পাও 1000 পাই যাম সো গতিকে 1000 ওপৰত 3 পূৰণ 25 3 25 75 পাই যাম সো গতিকে সমান সমান কিমান হৈ যাব 75 হৈ যাব গতিকে 1000 টো উঠাই দিছো গতিকে কিমান ঘৰ আগত দশমিক আহিব এটা দুটা তিনিটা সংখ্যা আছে গতিকে তিনি ঘৰ আগত দশমিক আহিব গতিকে এক ঘৰ দুই ঘৰ তিনি ঘৰ ইয়াত তিনি ঘৰ নাই গতিকে এটা সংখ্যা আমি শূন্য দি আমি বঢ়াই লম গতিকে তিনি ঘৰ হৈ গল গতিকে ইয়াত হ'ব দশমিক অৰ্থাৎ এক ঘৰ দুই ঘৰ তিনি ঘৰ আগত দশমিক হ'ব আগফালে এক না থাকিলে বেয়া দেখা যায় গতিকে আগফালে এটা শূন্য দিব পাৰা গতিকে 0.075 হৈ যাব ইয়াৰ উত্তৰ একেবাৰে সহজ নাছিল জানো সহজ নহয় অংকবিলাকে সহজ ঠিক আছে জাস্ট কৰিবহে জানিব লাগে এতিয়া নেক্সট আমাক দিছে 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো দিছে তোমালোকে চোৱা যে 3/100 দিছে এইবাৰ আমাক 100 দি দিছে গতিকে সিম্পল কি হ'ব 3 দুটা শূন্য আছে দুই ঘৰ আগত দশমিক হ'ব গতিকে এটা সংখ্যা আছে গতিকে আমি এটা শূন্য দি বঢ়াই লম গতিকে 0.03 হৈ যাব 0.03 হৈ যাব এই উত্তৰটো গতিকে আগফালে আমি শূন্য দি দিম ভাল দেখা যোৱাৰ কাৰণে 0.03 হৈ যাব এই উত্তৰ এতিয়া 4 নম্বৰটো আমাক দিছে 4 নম্বৰটো মই উঠাই আছো দিছে 23/5 স্কয়াৰ * 22 কিউব গতিকে এইটো দি আছে গতিকে আমি প্ৰথম কৰি চাও যে 100 ৰ বগলত যায় নে 1000 ৰ বগলত যায় নে 10000 ৰ বগলত যায় জৰ ওচৰত যাব বগলত মানে ওচৰত দেই জৰ ওচৰত যাব এইটো হৈ যাব আমাৰ উত্তৰটো মানে তেতিয়া আমি দশমিকত বহাব পাৰিম ঠিক আছে মুঠতে আগফালে 1 আৰু পাছফালে শূন্য আহিলে আমি দশমিকত পটককে লাব পাৰো সেই কাৰণে এইটো বুদ্ধি গতিকে ওপৰত থাকিলে 23 5 ৰ স্কয়াৰ কিমান হৈ যায় 5 ৰ স্কয়াৰ মানে 5 দুটা আছে গতিকে 5 ৰ স্কয়াৰ হৈ যায় 25 2 ৰ কিউব কিমান হৈ যায় 2 ৰ কিউব হৈ যায় 6 নহয় দে 8 হৈ যায় কিয়নো মই তোমালোকক দেখাই দিও 2 ৰ কিউব হৈ আছে মানে 2 তিনিটা হৈ আছে 2 পূৰণ 2 এইটো এমসিকিউ আকাৰতো আহে তোমালোকৰ কোশ্চেনত আহে যে 2 কিউবৰ মান কোশ্চেনত আহে 2 কিউবৰ মান = অপচন এ দিয়া থাকে যে 4 বি দিয়া থাকে 6 সি দিয়া থাকে 8 ডি দিয়া থাকে 10 গতিকে কোনটো অপচন হৈ যাব আমি কৰি এনেকৈ কৰিম যে 2 কিউব আছে গতিকে 2 তিনিটা 1 2 তিনিটা যে পূৰণ কৰিম 2 2 গুণ 4 4 2 গুণ 8 অৰ্থাৎ 8 পাই যাম গতিকে অপচন সি হৈ যাব ৰাইট আনসাৰ এনেকৈ এমসিকিউ কৰিব লাগিব কিন্তু সো গতিকে 2 ৰ কিউব কিমান পাই যাম 8 পাই যাম এতিয়া 25 পূৰণ 8 কৰিলে কিমান হৈ যায় 4 25 100
আৰু 8 25 200 হৈ যায় অৰ্থাৎ আমি 200 পাই যাওঁ গতিকে 200 পাই যাওঁ ইয়াত আৰু ওপৰত কিমান পাই যাওঁ 23 এতিয়া 200 লগত কি পূৰণ কৰিলে আমি 100 যেহেতু পাৰ হৈছে এতিয়া আমি 1000 ৰ ওচৰত যাম গতিকে 200 লগত কি পূৰণ কৰিলে আমি 1000 পাই যাওঁ গতিকে 200 লগত আমি যদি 5 পূৰণ কৰোঁ তেনলে আমি 1000 পাই যাওঁ 5 2 গুণ 10 আৰু 5 0 9 5 0 9 1000 আমি পাই যাওঁ গতিকে 5 আমি এক্সট্ৰা লৈছো ইয়াত আমি 5 এক্সট্ৰা দিম গতিকে 200 আৰু 5 কিমান হৈ যায় 5 0 0 5 0 0 5 2 গুণ 10 অৰ্থাৎ 1000 পাই যাওঁ ওপৰত থাকিলে 5 3 গুণ 15 15 5 হাতত থাকে 1 5 2 গুণ 10 একে 11 115 পাই যাওঁ এতিয়া গতিকে 1 1 5 পাই গলো কেইটা শূন্য আছে এটা দুটা তিনিটা শূন্য আছে গতিকে 3 ঘৰ আগত দশমিক আহিব গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াত আহিব দশমিক অৰ্থাৎ আগফালে আমি শূন্য এটা দি লম গতিকে 0.115 হৈ যাব আমাৰ 6 নম্বৰটোৰ উত্তৰ বুজি পাইছা এতিয়া তোমালোকৰ জি 5 নম্বৰ দিছে 5 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 5 নম্বৰটো একে ধৰণে দিছে গতিকে 14/175 দিছে গতিকে 175 যদি হয় 100 পাৰ হৈছে এইটো 1000 ৰ লগত নিমিলিব এইটো 10000 ৰ লগত মিলিব ঠিক আছে গতিকে এনেকুৱা যদি থাকে নিমিলে যদি মিলে আমি শৰ্টকাটত কৰিব পাৰো যদি নিমিলে কেনেকৈ কৰিম সেইটো তোমালোকে চাই লোৱা ঠিক আছে নিমিলিলে আমি কি কৰিম ইয়াৰ উৎপাদকটো উলাই লম ঠিক আছে উৎপাদক আমি উলাই লম নিমিলিলে সো গতিকে 14 ৰ উৎপাদক কি আছে গতিকে 14 টোক আমি 14 লিখিব পাৰো ধৰি লোৱা 14 টোক আমি 14 ৰাখিব দিম ঠিক আছে 14 টোক 14 ৰাখো আমি 175 ৰ আমি উৎপাদক উলাই লম 175 ৰ আমি উৎপাদক উলাই লম কটাকটি যাব মই তোমালোকক কৈ আছো কেনেকৈ যেহেতু আমি অংক এটা কেনেকৈ কৰিব লাগে আমি না জানো যদি কেনেকৈ কৰিম ঠিক আছে গতিকে হেতু নিয়ম এইটো উৎপাদক ওলাম গতিকে 5 দি যাব যেহেতু 5 আছে পাছফালে গতিকে 5 3 গুণ 15 17 পৰা 15 গলে 2 থাকে 2 যাব ইয়াত 25 হৈ যাব 5 5 গুণ 25 35 পাই গলো এতিয়া আকৌ 5 দি যাব 5 7 35 গতিকে কিমান পালো আমি পালো 5 পূৰণ 7 গতিকে 5 পূৰণ 7 আমি পাই গলো ঠিক আছে সো গতিকে আমি এটো কৰিলো 2 8 গুণ 16 ঠিক আছে এতিয়া আমি ওপৰত আমি ভঙাই দিব পাৰি কেনেকৈ তোমালোকে কৈছা 2 পূৰণ 7 কৰিলে কিমান হৈ যায় 14 হৈ যায় তলত 5 পূৰণ 7 হৈ আছে এতিয়া এইটো 7 কাটিব পাৰিম তলে ওপৰে কাটিব পাৰিলো কাটিলো এতিয়া তোমালোকে চোৱা 5 2 গুণ 5 5 গুণ 25 হৈ যায় গতি 25 আৰু ওপৰত কি থাকিলে 2 থাকিলে ঠিক আছে এতিয়া 25 ক আমি 100 বনাম কেনেকৈ বনাম গতিকে 25 পূৰণ 4 কৰিলে 100 হৈ যায় গতিকে 25 পূৰণ 4 কৰিম এইটো অংক ঠিক আছে 25 পূৰণ 4 কৰিলে 100 পাই যাওঁ গতিকে 2 ইয়াত আমি 4টা এক্সট্ৰা লৈছো গতিকে 4 ইয়াত লম গতিকে 2 4 গুণ 8 25 পূৰণ 4 100 গতিকে আমি কিমান পাই যাওঁ 8 লিখিম গতিকে দুটা শূন্য আছে 2 ঘৰ আগত দশমিক আহিব গতিকে ইয়াত এটা সংখ্যা আছে গতিকে এটা শূন্য আমি ইফালে লগাই লম ইয়াত দিম দশমিক আগফালে এক না থাকিলে শূন্য দিম ভাল লেখা যাব গতিকে 0.08 হৈ যাব ইয়াৰ উত্তৰটো তোমালোকে আকৌ 80 এনেকৈ নকৰিবা এইটো লাইনৰ পিছত 80 বনাই লৈ ইয়াত দশমিক আকৌ নি দিবা ঠিক আছে কাৰণ এইফালে শূন্য দিব নোৱাৰি শূন্য ইফালেহে ভ্যালু থাকে ইফালে ভ্যালু নাথাকে ঠিক আছে এইটো হৈ যাব আমাৰ উত্তৰটো এতিয়া 14 নম্বৰ দিছে যে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা আমাক 14ৰ 1 নম্বৰটো সলিউশন আমি কৰিম আমাক প্ৰথমটো দিছে যে 53% গতিকে ইয়াত আমাক ভগ্নাংশত প্ৰকাশ কৰিব গৈছে শতাংশত দিছে আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে গতিকে কেনেকৈ কৰিম গতিকে ফাৰ্স্ট কাম 53 এইটো যেতিয়া এইটো চিন দেখা পাবা তেতিয়া তোমালোকে পূৰণ কৰি 1/100 লিখিব পাৰা ঠিক আছে 1/100 লিখা মানে এইটো চিনৰ মিনিং হৈছে 1/100 আছে ইয়াত সমাই ঠিক আছে গতিকে এইটো চিন উঠি গল এতিয়া এইটো হৈছে লব এইটো লব গতিকে ইয়াত এখন মানে 1 আছে এইটো হৈছে হৰ গতিকে লব পূৰণ হয় হৰ পূৰণ হয় গতিকে 53 * 1 53 হৈ যায় আৰু 1 * 100 হৈ যায় গতিকে আমি এতিয়া বহাই দিম গতিকে 53 টো লিখি লম ইয়াত দুটা শূন্য আছে গতিকে 2 ঘৰ আগত দশমিক হ'ব গতিকে 1 ঘৰ 2 ঘৰ গতিকে 2 ঘৰ আগত দশমিক দি দিলো আগফালে আমি শূন্য এটা লগাই দিম ভাল দেখা যাব গতিকে 0.53 পাই গলো ইয়াৰ উত্তৰ ঠিক আছে গতিকে 0.53 আমি লিখিব নালাগে যেহেতু আমাক কি কৈছে যে শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰিব গৈছে গতিকে ভগ্নাংশ হৈ যাব 53/100 গতিকে ইয়ালৈকে আনসাৰ ৰাখিব লাগিব দেই যেহেতু আমাক ভগ্নাংশত প্ৰকাশ কৰিব গৈছে আমি এইটো দশমিকত প্ৰকাশ কৰিলো এইটো হৈ যাব ভগ্নাংশলৈকে গতিকে তোমালোকৰ এমসিকিউত যদি আহে দশমিকলৈকে প্ৰকাশ কৰা এনেকৈ কৰিব লাগিব বুজি পাইছা 14ৰ একটো এইটো কৰিলো এতিয়া 14ৰ 2 নম্বৰটো কৰো 14ৰ 2 নম্বৰটো দিছে 50% বুলি দিছে ঠিক আছে 50% সো আমি
সমাধান বা সলিউশন কৰিম গতিকে 50% দি দিছে আমাক পাৰ্চেন্ট মানে আমি কি বুজো গতিকে 50% মানে বুজো 1/100 সো গতিকে 50 পূৰণ 1 50 হৈ যায় আৰু 100 ইয়াত একনে মানে 1 আছে 1 * 100 100 হৈ যায় অৰ্থাৎ আমি ইয়াৰ পৰা এইটো লাইন লিখিম এতিয়াৰ পৰা ডাইৰেক্ট 50% মানে 50/100 ঠিক আছে যেনেকুৱা 53 মানে 53/100 পাই গৈছো এনেকুৱা গতিকে এইটো শূন্য কাটিব পাৰি 5 লিখিম গতিকে এটা শূন্য আছে গতিকে 1 ঘৰ আগত দশমিক অৰ্থাৎ 0.5 পাই যাম আমি গতিকে মই আৰু কাটি কিয় আছো কাৰণ ভগ্নাংশত প্ৰকাশ কৰিব গৈছে গতিকে এটা শূন্য কটা গল গতিকে 5/10 কৰিম 5/10 হৈ যাব ইয়াৰ উত্তৰটো যিমান সৰু কৰিব পাৰি ভগ্নাংশ কটাকটি গলে কটাকটিটো ফিৰ আকৌ কৰিবা নহলে 50/100 লিখি থৈ নাহিবা কটাকটি যাব গতিকে শূন্য কাটিবা 5/10 হৈ যাব ইয়াৰ উত্তৰটো বুজি পাইছা বা আকৌ কটাকটি যাব দেই 5 * 5 সৰি 5 * 5 5 2 * 10 অৰ্থাৎ 1/2 হৈ যাব ইয়াৰ উত্তৰটো ঠিক আছে গতিকে আমাক যদি কয় 50% সমতুল্য কি হ'ব অপচনত যদি থাকে 1/2 এইটো হৈ যাব 5/10 যদি থাকে এইটো হৈ যাব আকৌ 50 যদি 100 হৈ যায় হেইটো হৈ যাব কিন্তু 50% সমতুল্য হলে এইটো বুজায় গতিকে কটাকটি কৰি হা 1/2 পালো দেখিছা অংকবিলাক কেনেকৈ কৰিব লাগে মুঠতে ইজি হয় বস্তুবিলাক এতিয়া আমাক 3 নম্বৰটো দিছে 3 নম্বৰ দিছে 1/2% অর্থাৎ 1/2% দিছে গতিকে আমি ইয়াৰ সমাধান কৰিম গতিকে সলিউশন আমাক 1/2% দি দিছে গতিকে আমি 1/2% মানে কিমান 1/100 সো গতিকে 2 পূৰণ 100 কিমান হৈ যায় 200 হৈ যায় আৰু 1 পূৰণ 1 1 হৈ যায় অৰ্থাৎ 1/200 হৈ যাব ইয়াৰ উত্তৰটো বুজি পাইছা যেটো ভগ্নাংশত কৈছে ভগ্নাংশত হৈ গল এটা নেক্সট দিছে আমাক 4 নম্বৰটো 4 নম্বৰটো আমাক দিছে যে 100% দি দিছে গতি 100% হলে কি হ'ব 100 থাকিব পূৰণ পাৰ্চেন্ট মানে 1/100 গতিকে এইটো ওপৰত আছে এইটো তলত আছে গতিকে এইটো কাটিব পাৰিম এইটো তো 100 এইটো তো 100 অকল কি থাকিলে অকল থাকিলে 1 থাকিলে ঠিক আছে সো গতিকে 1 থাকিলে ভগ্নাংশত কৈছে গতিকে আমি 1/1 কৰিব পাৰো কিয়নো ইয়াত তলত ইয়াত 1 আছে ইয়াত 1 আছে গতিকে 1/1 আমি লিখিব পাৰো ঠিক আছে ইয়াৰ পৰা আমি এইটো লাইন লিখিব পাৰো 1/1 বা অনলি 1 লিখিলে তোমালোকে आंसर হৈ যাব ঠিক আছে অনলি 1 বা অর এটা লগাই দিম ইয়াত যে 1/1 বা অর 1 এতিয়া নেক্সট আমাক দিছে 5 নম্বৰ প্ৰশ্নটো দিছে 14 5 5টো দিছে 0.01% বুলি আমাক দি দিছে ঠিক আছে 5 নম্বৰ প্ৰশ্নটো এতিয়া আমি ইয়াৰ সমাধান কৰিম বা সলিউশন কৰিম 0.01% টো দি দিছে গতিকে আমি এটো প্ৰথম দশমিকটো উঠাই দিম কেনেকৈ উঠাই দিম যেহেতু আগফালে দুটা কি আছে শূন্যবিলাক আমি নহ কৰি দি অকল আমি এটো লিখিম বা দুটা শূন্য আছে দুটা শূন্য আমি দিব পাৰো আমি দশমিকটো উঠাই দিলো গতিকে কেই ঘৰ পিছত আমি দশমিক দিলো ইয়াত দশমিকটো গুছি গল গতিকে এই ফালে দশমিক আছে গতিকে দশমিক আমি শূন্য শূন্য লিখো নহয় যে 10 টকা হলে কি লিখো 10.00 লিখো আমি যেতে হিসাব কৰো এনেকুৱা গতিকে এনেকুৱা লিখিলো গতিকে দুই ঘৰ পিছুৱাই দিছো গতিকে দুই ঘৰ পিছলে পিছত দুটা শূন্য আহিব অৰ্থাৎ 100 আহিব আৰু পাৰ্চেন্ট থাকিলে কিমান হৈ যায় 1/100 হৈ যায় এটো আমি জানোই এতিয়া 100 পূৰণ 100 1000 হৈ যায় কে 1000 হৈ যাব 4টা সৰি 10000 হৈ যাব ইয়াত দুটা শূন্য যোগ হ'ব 4টা শূন্য আহিব অৰ্থাৎ 10000 1 10000 গতিকে 1 * 1 গতিকে 1 আগফালৰ শূন্যবিলাকৰ ভ্যালু নাই পাছফালৰ শূন্যবিলাকৰ ভ্যালু আছে ইয়াত যেহেতু দশমিক নাই গতিকে 1 হৈ গল গতিকে এইটো হৈ যাব আমাৰ ভগ্নাংশটো ঠিক আছে আশা কৰিছো তোমালোকে এইটো অংক বুজি পাইছা নে তোমালোকে মোক কমেন্ট বক্সত জনাবা 5 নম্বৰটোৰ উত্তৰটো 14 নম্বৰৰ 5 লৈকে কৰিলো এতিয়া 15 নম্বৰৰ বিলাক কি দিছে তোমালোকে পঢ়া যে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা তলত আমাক ভগ্নাংশ দি আছে আমাক শতকৰা ৰূপত লিখিব লাগে যেনেকৈ আমি 14 নম্বৰ কৰিলো শতকৰাৰ পৰা আমি ভগ্নাংশত লৈছো আকৌ এটা ভগ্নাংশৰ পৰা কেনেকৈ শতকৰাত পাম সো গতিকে 15ৰ 1 নম্বৰটোৰ সমাধান কৰিম সমাধান বা সলিউশন আমাক দিছে প্ৰথমতে 1/2 দিছে তো 1/2 যদি দিছে আমি শতকৰাত যদি আমাক ওলাবলৈ গৈছে আমি কি কৰিম শতকৰাত ওলাবলৈ হলে আমি 100% লগাই দিম মানে শতকৰা মানে পার্সেন্ট লগাব কৈছে ঠিক আছে গতিকে আমাক পাছফালে আমাক পার্সেন্ট লগাব কৈছে গতিকে পাছফালে পার্সেন্ট যদি লগাব লাগে পার্সেন্ট লগাবলৈ হলে আমাক 100 এটা পূৰণ দিব লাগিব ঠিক আছে গতিকে 100 এটা পূৰণ দিলে পার্সেন্টটো লাগি যায় অটোমেটিক্যালি সো গতিকে এতিয়া কৰিম
এতিয়া কটাকটি যায় 2 1 গুণ 2 2 50 100 ঠিক আছে এতিয়া 1 থাকে তলত লিখিব দৰকাৰ নাই 1 পূৰণ 50 50 আমি পাই যাওঁ গতিকে পাৰ্চেণ্টটো থাকিব গতিকে 50% আমি পাই গ'লো 1 নম্বৰটোৰ সমাধান বুজি পাইছা এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো আমাক দিছে 1/4 তে তোমালোকে বহিত ইয়াৰ পৰা কৰিবা 2 নম্বৰ ঠিক আছে গতিকে মই যিমানখিনি সলিউশন কৰিছো সববিলাকৰে PDF টোৰ লিংকটো মই তোমালোকৰ ডেসক্ৰিপচনত দি দিছো তাৰ পৰা তোমালোকে PDF টো পাই যাবা সলিউশনৰ PDF টো তোমালোকৰ R1 ৰ ঠিক আছে R1 ৰ 11 ৰ পৰা 21 লৈকে সো গতিকে PDF টো পঢ়িলে তোমালোকে গম নাপাবা কিয়নো তোমালোকে ভিডিওটো চোৱাৰ পিছতহে PDF টো পঢ়িলে তোমালোকে গম পাই যাবা সো গতিকে 1/4 দি আছে 2 নম্বৰটো আমি উঠাই লম 1/4 দি আছে গতিকে আমি সলিউশন কৰিম 1/4 গতিকে পার্সেন্টেজ আমাক ওলাবলৈ গৈছে গতিকে কি কৰিম 100 দি পূৰণ কৰিম তেতিয়া আমাৰ পার্সেন্টটো লাগ খাই যাব এটা কটাকটি কৰিম 4 গুণ 4 4 25 সরি 4 10 গুণ 40 4 20 80 আৰু 4 5 গুণ 20 গতিকে 4 25 100 আমি পাই যাম অৰ্থাৎ আমি কিমান পালো 25% আমি পাই গলো 1/4 মানে 25% ঠিক আছে এতিয়া আমি 3 নম্বৰৰ প্ৰশ্ন সমাধান কৰিম 15 ৰ 3 নম্বৰ 15 3 নম্বৰটো তোমালোকে কি দিছে চোৱা 3/20 বা 20 ভাগৰ 3 বুলি ক'ব পাৰা গতিকে 20 ভাগৰ 3 বুলি দি দিছে গতিকে আমি ইয়াৰ সমাধান বা সলিউশন কৰিম গতিকে আমাক শতকৰাত ওলাব লাগে গতিকে আমি কি কৰিম পার্সেন্টেজ ওলাব লাগে গতিকে আমি আগফালে 100 দিব লাগিব 100 দিম এতিয়া কাটিম 20 গুণ 20 5 20 100 ঠিক আছে 5 20 100 হৈ গ'ল এতিয়া 3 পূৰণ 5 গতিকে 3 পূৰণ 5 হৈ আছে আৰু পার্সেন্টেজটো থাকি গ'ল 3 পূৰণ 5 15 গতিকে 15% আহিব গতিকে 15% পাম আমি ইয়াৰ 5ত 3 নম্বৰটোৰ উত্তৰ বুজি পাইছা এতিয়া নেক্সট আমাক দিছে 15 ৰ 4 নম্বৰটো দিছে যে 42/125 বা 125 ভাগৰ 42 দি দিছে আমাক 15 4টো গতিকে আমি কৰিম যে 15 ৰ কিতাপ তোমালোকে চোৱা 15 ৰ 4 নম্বৰ দিছে কি যে 42/125 125 ভাগৰ 4 দিছে 125 ভাগৰ 42 দিছে 4 নম্বৰটো গতিকে আমি ইয়াৰ সলিউশনটো কৰি লম গতিকে 42 125 শতকৰাত ওলাব দিছে গতিকে আমাক পার্সেন্টেজ লিখিব লাগিব পার্সেন্টেজ লিখিবলৈ হলে আমাক 100 এটা পূৰণ কৰিব লাগিব তেতিয়াহে পার্সেন্টেজ লিখিব পাৰিম এতিয়া কটাকটি কৰিম 25 দি যাব 5 25 4 25 100 5 25 125 গতিকে 5 বাৰ গলে আৰু 4 25 100 আকৌ যাব 5 দি যাব ইয়াক 5 দি আৰু যায় নেকি ইয়াক গতিকে 5 দি কিন্তু না যায় সো গতিকে ইয়াকো না যায় গতিকে আমি এইটো লিখিম 42 * 4 কৰিম গতিকে 4 2 গুণ 8 4 4 গুণ 16 গতিকে 168 পাই যাও তলত থাকে 5 আৰু পার্সেন্টেজটো আহিলে গতিকে এইটো হৈ যাব আমাৰ সলিউশন 168/5 হৈ যাব আমাৰ ইয়াৰ 15 4 নম্বৰটোৰ উত্তৰ বুজি পাইছা এতিয়া আমি 15 ৰ 5 নম্বৰটো দিছে আমাক যে 0.25 দিছে 15 5 নম্বৰটো 15 5 নম্বৰটো দিছে 0.25 দিছে এইটো আমাক শতকৰাত ওলাবলৈ কৈছে সো গতিকে আমি ইয়াৰ সমাধানটো কৰিম সলিউশন সমাধানটো কেনেকৈ কৰিম যে প্ৰথমত আমি কি কৰিম তোমালোকে চোৱা যে আমাক কি কৈছে 0.25 গতিকে শতকৰাত ওলাবলৈ হলে আমাক লাষ্ট পার্সেন্টেজ দিব লাগিব পার্সেন্টেজ দিবলৈ হলে কি কৰিব লাগিব 100 এটা পূৰণ দিব লাগিব গতিকে আমি 100 এটা পূৰণ দিলাম হৈ গ'ল আমাৰ বস্তুখিনি এতিয়া 0.25 আছে গতিকে দুই ঘৰ যদি পূৰণ হৈ থাকে কি হৈ যায় এই দশমিকটো পিছুৱাই যায় গতিকে এইটো যদি বুজি নাপাও আগত আমি এইটো আমি ভাঙি কৰো গতিকে 0.25 আছে গতিকে 0.25 into 100% কৰিলো এতিয়া যে আমি ইয়াত চোৱা তোমালোকে দশমিক ইয়াত আছিল মই দুই ঘৰ পিছুৱাই দিছো ইয়াত দিছো দশমিকটো কেনেকৈ কথা যে 0.25 আছিল গতিকে মই কি কৰিলো 0.25 পইণ্টটো এইফালে দি দিছো ঠিক আছে ইয়াত আছিল ইয়ালৈকে দিছো গতিকে দুই ঘৰ মই পিছুৱাই দিছো গতিকে দুই ঘৰ পিছুৱাই দিলে তলত দুটা শূন্য দি ভাগ কৰিব লাগিব ঠিক আছে গতিকে দুটা শূন্য দি ভাগ কৰিলে আনডিফাইন হৈ যায় গতিকে সেই কাৰণে তাৰ আগফালে আমি এটা 1 লগাই দিওঁ যাতে আনডিফাইন হৈ না যায় কিয়নো 1 হৈছে গুণাত্মক
অভেদ গতিকে যি সংখ্যা লগত থাকে সেইটো সংখ্যা হৈ যায় ঠিক আছে গতিকে এতিয়া এইটো 100 আৰু এইটো 100 কাটিব পাৰি কি থাকে অকল 0.25% থাকে ঠিক আছে গতিকে 0 আগফালে আছে দশমিক নাই গতিকে 0 লিখিব দৰকাৰ নাই অকল 25% আমি 15 5 নম্বৰটোৰ উত্তৰ পাই যাম বুজি পাইছা গতিকে 15 5 নম্বৰটো পালেও আমি 25% পাই গলো ঠিক আছে এতিয়া যে আমাক নেক্সট দিছে 15 6 নম্বৰটো এতিয়া 15 6 নম্বৰটো আমি এতিয়া সমাধান কৰিম গতিকে ইয়াতে কৰি লওঁ ইয়াতে ঠাই আছে গতিকে 15 6 নম্বৰটো ঠিক 15 6 টো কি দিছে চোৱা 1.25 দি দিছে গতিকে ইয়াক আমাক শতকৰাত ওলাব গৈছে 1.25 আমি শতকৰাত ওলাবলৈ হলে কি কৰিম গতিকে সলিউশনটো আমি লিখি লম গতিকে 1.25 দি দিছে শতকৰাত ওলাবলৈ হলে আমাক কি কৰিব লাগিব পাৰ্সেন্টেজটো আহিব লাগিব আৰু 100 দি পূৰণ কৰিলেহে পাৰ্সেন্টেজটো আহিব ঠিক আছে এতিয়া আমি কৰিম গতিকে 1.25 আছে গতিকে পইণ্টটো আমি উঠাই দিম 125 লিখিম গতিকে পইণ্টটো আমি পিছুৱাই দিছো পাছৰ পিছফালে দি দিছো পাছৰ পিছফালে 0 0 আছে গতিকে পইণ্টটো আমি দেখা পোৱা নাই দুই ঘৰ পিছুৱাই দিছো গতিকে দুটা 0 আহিব গতিকে আগফালে আমি এটা 1 দিম অৰ্থাৎ 100 আহিলে ইনটু 100% গতিকে 100 কাটিব পাৰি কিমান হল 125% পাই গলো আমি ইয়াৰ উত্তৰটো বুজি পাইছা গতিকে যদি 100 যদি পূৰণ হৈ থাকে যিমানটা 0 থাকিব দশমিক যদি থাকে দশমিকটো পিছুৱাই যাব আৰু যদি ভাগ হৈ থাকে দশমিকটো আগুৱাই যাব ঠিক আছে গতিকে এনেকুৱা ধৰণৰ বহুতো অংক পাম আমি এতিয়া টেনচন কৰিব দৰকাৰ নাই জাস্ট শিকি লোৱা গতিকে 15 6 টো আমি উত্তৰ কিমান পালো 125% ঠিক আছে এতিয়া 16 নম্বৰৰ প্ৰশ্নবিলাক দিছে চোৱা যে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি গতিকে 16 নম্বৰৰ সলিউশনটো আমি কৰি লম আমাক দিছে যে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হল অৰ্থাৎ আমি যদি এটা বস্তু যদি 50 টকা দি কিনি লও তেনেহলে 10% লাভত বিক্ৰী হলে কিমান হৈ যাব মানে 50 টকা দি মই এটা বস্তু কিনি আনি 55 টকাত বিক্ৰী কৰিছো তেতিয়া আমাৰ কিমান লাভ হ'ব 10% লাভ হ'ব কাৰণ 50 টকাৰ 10% হৈছে 5 টকা তেনেকুৱা আমাৰ সুবিধাৰ্থে আমি 100 টকা বুলি ধৰি লব লাগে তেতিয়া আমাৰ পাৰ্সেন্টেজৰ অংকবিলাক শুদ্ধ হৈ যায় ঠিক আছে সো গতিকে আমি 100 টকা বুলি সদায় 100 টকা বুলি ধৰি লবা ঠিক আছে সো গতিকে লিখিম আমি যে ধৰা হল বস্তুটোৰ কিনা দাম বুলি কৈছে গতিকে ধৰা হল কিনা দাম আমি 50 টকা ধৰি লওঁ 50 টকা ধৰি ললে হ'ব ঠিক আছে 50 টকা ধৰি লওঁ 50 টকা 100 টকা ধৰি লৈ তোমালোকে কৰিবা তথাপি आंसर আহিব ঠিক আছে 50 টকা লৈলো এতিয়া 10% লাভত বিক্ৰী কৰা হল গতিকে 10% লাভত যদি বিক্ৰী কৰে তেনলে কিনা দামটো কি হৈ যাব সৰি বেচা দামটো কি হৈ যাব অতে বেচা দাম গতিকে বেচা দামটো কি হ'ব তোমালোকে চোৱা যদি 50 টকাৰ 10% কিমান হৈ যায় যদি 100 টকাৰ 10% হৈ যায় কিমান 10 50 টকাৰ 10% কিমান হৈ যাব 5 হৈ যাব অৰ্থাৎ বেচা দাম কিমান হ'ব 55 টকা হৈ যাব 5 টকা বাঢ়িব গতিকে 55 টকা হ'ব ঠিক আছে গতিকে এতিয়া এই দুটাৰ অনুপাত আমাক ওলাবলৈ গৈছে গতিকে অতএব অনুপাত হ'ব যে কিনা দাম অনুপাত আমাক কৈছে যে কিনা দাম আৰু বেচা দামৰ অনুপাত কি সো গতিকে আমি অনুপাত ওলাই আছো যে কিনা দাম অনুপাত বেচা দাম গতিকে অনুপাত মানে কি ভাগ সো গতিকে ভাগ কৰি আগত মানবিলাক বহাই দিওঁ কিনা দাম কিমান পাইছো 50 পাইছো আৰু বেচা দাম কিমান পালো 55 টকা পালো ঠিক আছে তো গতিকে ভাগ কৰি দিম গতিকে 50 থাকিব ওপৰত অনুপাত মানে ভাগ গতিকে 55 থাকিব তলত এতিয়া কটাকটি কৰিম 5 10 গুণ 50 5 11 55 গতিকে ইয়াৰ অনুপাতটো পালে কিমান 10/11 ঠিক আছে গতিকে অনুপাতটো আমি লৈ লও 10:11 ঠিক আছে গতিকে তোমালোকে যি কিনা দাম তোমালোকে 100 টকা ধৰি লবা আৰু বেচা দাম 10% লাভ হলে 100 টকা 10 টকা হৈ যাব গতিকে 110 টকা হৈ যাব বেচা দামটো কৰিবা তথাপি এইটো आंसर আহিব ঠিক আছে মই বুজাই কৰিছো মই 50 টকা লৈছো তোমালোকে 25 টকা লৈ কৰিব পাৰা একো কথা নাই বুজিছা এইবিলাক অংক একেবাৰে সহজ হয় কিন্তু জাস্ট বুজিহে কৰিব লাগে এইবিলাক এমসিকিউ টাইপৰ দিব পাৰে দেই এতিয়া 17 নম্বৰ প্ৰশ্নটো দিছে তোমালোকে পঢ়ি চোৱা যে 30টা কণীৰ কিনা দাম 20টা কণীৰ
বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি আমাক কৈছে 30টা কণী যি টকাৰে কিনিছে 20টা কণী বিক্ৰী কৰি সেম টকাই পাইছে মানে আজিকালি কণী যদি তোমালোকে বহুত কেইটা কিনিব যায় একেলগে 20টা 30টা 35টা যিমানে আনা 30টা যদি কণী একেলগে আনা তেনেহলে তোমালোকক 6 টকাকে পৰিব ঠিক আছে গতিকে যি দোকানীবিলাক তোমাৰ যদি গাঁৱত দোকান আছে তোমালোকে টাউনৰ পৰা যদি 30টা কণী লৈ আহি দোকানত তোমালোকৰ ঘৰত যি দোকান আছে গাঁৱত হেইটোত বিক্ৰী কৰাৰ কাৰণে যদি 30টা কণী লৈ আহা 6 টকাকে এতিয়া তুমি যদি এই 6 টকাকে যদি আনা গতিকে এইটো হৈ যাব তোমাৰ কিনা দামটো ঠিক আছে 6 টকাটো কৰি যদি মই আনো 30টা কণীৰ দাম কিমান হৈ যাব 6 0 0 3 6 18 অৰ্থাৎ 30টা কণীৰ দাম হৈ যাব 180 টকা ঠিক আছে গতিকে মই গাঁৱত আহি 20টা কণী বিক্ৰী কৰি 180 টকা পাই গলো গতিকে 20টা কণী যদি বিক্ৰী কৰি 180 টকা যদি পাই যাও গতিকে কিমানকে বিক্ৰী কৰিব লাগিব গতিকে 180 টক মই যদি 20 দি হৰণ কৰি দিও হৈ যাব 0 0 2 1 গুণ 2 2 9 গুণ 18 অৰ্থাৎ মই 9 টকাকে বিক্ৰী কৰিলে মই 20টা কণীতে মোৰ যি কিনা দাম আছিল 180 টকাটো উঠি যাব তোমালোকে চেক কৰিছা মই এটা কণী যদি 9 টকাকে বিক্ৰী কৰো গতিকে 20টা কণী বিক্ৰী কৰিলে কিমান হৈ যাব 9 0 0 9 2 গুণ 18 অৰ্থাৎ 180 টকা মই পাই যাও কাৰণ মই 9 টকাকে বিক্ৰী কৰিলে 20টা কণী বিক্ৰী কৰিলে মই 180 টকা পাই যাও যি মই 6 টকাকে কিনি আনিছিলো বুজি পাইছা এটো হৈছে আমাৰ ঘৰুৱা মেথড বা ট্ৰেডিশনাল মেথড বুজাৰ কাৰণে গতিকে অংকটো কেনেকৈ কৰিবা তোমালোকে চোৱা এতিয়া সলিউশন আমি লিখিম এতিয়া সলিউশনৰ কাৰণে তোমালোকে কি কৰিবা যে আমি প্ৰথম এটা কণীৰ মানটো ধৰি লম যে এটা কণীৰ গতিকে এটা কণীৰ আমি কিনা দামটো ধৰি লম ঠিক আছে এটা কণীৰ কিনা দাম গতিকে কিনা দাম গতিকে এটা কণীৰ কিনা দাম আমি কিমান আমি যদি না জানো 100 টকা বা 1 টকা বুলি ধৰিলো যেহেতু 6 টকা বুলি ধৰি লব পাৰো মই 1 টকা বুলি ধৰি লও কিয়নো 1 টকা ধৰিলে আমাৰ ক্যালকুলেশনটো ইজি হৈ যাব ঠিক আছে কিনা দাম মই 1 টকা ধৰি ললো এতিয়া 20টা কণীৰ দাম কিমান হৈ যাব 20টা কণীৰ কিনা দাম কিমান হ'ব 1 * 20 গতিকে 20 টকা হৈ যাব তোমালোকে যদি 6 টকা ধৰিলা হয় 6 * 20 গতিকে 6 0 0 6 2 গুণ 12 গতিকে 120 টকা হৈ গলে হয় ঠিক আছে মই 1 টকা ধৰিছো ক্যালকুলেশন ইজি হৈ গৈছে ঠিক আছে এতিয়া গতিকে আমাক কি কি দিয়া আছে এইটো আমি আগত লিখি লওঁ ঠিক আছে গতিকে দিয়া আছে ওপৰত লিখিম যে দিয়া আছে দিয়া কি আছে যে 30টা কণীৰ কিনা দাম আৰু 20টা কণী দিয়া আছে গতিকে 30টা কণী = 30টা ইয়াত ঠাই নথলে ৰে নিচত মই কৰি দিও নিচত দিয়া আছে লিখিলেও তোমালোকৰ এনসার হৈ যাব ঠিক আছে মই অংক কৰিলে বহুত কথা কুটি যায় ঠিক আছে বহুতে কমপ্লেইন কৰে কিন্তু তেনেকুৱা নহয় কাৰণ মই যে অংকবিলাক বুজাই কৰাই দিও তোমালোকে যেতিয়া বহিত উঠাবা তেতিয়া ভালকে উঠালে হৈ গল মোৰ ভিডিওটো সলিউশনটো কৰা শেষ হোৱাৰ পিছতে তোমালোকে উঠাবা ঠিক আছে কাৰণ মই যেতিয়া বুজাই দিও তেতিয়া চাই তোমালোকে যদি উঠাই লোৱা তেনেহলে বুজি নাপাবা গতিকে দিয়া আছে কিবিলাক সেইবিলাক আমি চাই লওঁ যে দিয়া আছে কি দিয়া আছে যে 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দামৰ সমান গতিকে 20টা কণীৰ বেচা দাম কাৰ সমান 30টা কণীৰ কিনা দামৰ সমান 30টা কণীৰ কিনা দামৰ সমান ঠিক আছে কিনা দামৰ সমান যে 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দামৰ সমান আমাক এটো প্ৰশ্ন দিয়া আছে প্ৰশ্ন মতে দিব পৰা ঠিক আছে প্ৰশ্ন মতে দিলে আৰু বেস্ট হৈ যায় ঠিক আছে দিয়া আছে নিদিবা আকৌ কাটিলো বেয়া নাপাবা একো কথা নাই মই বুজি কৰি আছো যে এই কাৰণে ঠিক আছে তোমালোকে দেখিছা নিজে আমি বনাই কৰিব পাৰি দেখা পাইছা নে গতিকে এনেকৈ কৰিলেহে আমি যেতিয়া বহি চেক কৰো আমি সন্তুষ্ট হওঁ যে নহয় লৰাজন বা ছোৱালীজনে ষ্টুডেন্টজনে ভালকে নিজৰ বুদ্ধিমত্তাৰে অংকটো সমাধান কৰিছে গতিকে প্ৰশ্নমতে 20টা কণীৰ বেচা দাম = 30টা কণীৰ কিনা দাম সমান ঠিক আছে গতিকে আমাক এইখিনি দিয়া আছে প্ৰশ্নমতে 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দামৰ সমান গতিকে কি হৈ যাব অতএব 20টা কণীৰ বেচা দাম কাৰ সমান হ'ব যেহেতু আমি 1 টকাকে ধৰি লৈছো গতিকে এই 30টাৰ সমান হ'ব গতিকে 30 হৈ যাব গতিকে 20টা কণীৰ বেচা দাম 30ৰ সমানে হৈ যাব ঠিক আছে গতিকে এইটো ওপৰত যাব দেই এইটো ওপৰ লাইন একে লাইনত লিখি লবা তোমালোকে
30ৰ সমান হৈ যাব, গতিকে 30 টকা টকা ঠিক আছে টকা। এতিয়া আমি লাভটো ওলাই লওঁ, ঠিক আছে। গতিকে লাভ কিমান হ'ল, গতিকে লাভটো কিমান আমি দেখা পাইছোঁ যে লাভটো হৈছে বেচা দাম মাইনাছ কিনা দাম, ঠিক আছে। যদি বেচিলোঁ কিমান আমি 30 টকা দি, কিনা দাম কিমান 20 টকা, গতিকে 10 টকা আমাৰ লাভ হৈছে। গতিকে আমি লাভৰ শতাংশ আমাক ওলাবলৈ কৈছে, যে লাভৰ শতকৰা হাৰ অৰ্থাৎ শতাংশ ওলাব গৈছে, গতিকে আমি ডাইৰেক্ট লাভৰ শতাংশই আমি লিখি দিম। গতিকে লাভৰ শতাংশ লিখিবলৈ হ'লে আমাক কি লাগিব, লাভ বাই আমাক লাগিব কিনা দামটো লাগিব, যে কিমান দি আমি কিনিছোঁ, ঠিক আছে। কিনা দাম, তোমালোকে ক্লাছ 8ত এইবিলাক ফৰ্মুলা পাইছা, যদি পাহৰি গৈছে একো নাই, মই লিখি দি আছোঁ, তোমালোকে পাই যাবা, কিয়নো ইমান অংক কিন্তু মনত নাথাকে, ঠিক আছে। গতিকে লাভ বাই কিনা দাম ইনটু 100%। গতিকে তোমালোকে ভাবা যে আমাৰ কেনেকৈ মনত থাকে, আমাৰ মনত থাকে কিয়নো আমি ক্লাছত এইবিলাক কৰি থাকোঁ, চৰ্চা কৰি থাকোঁ, প্ৰেক্টিছ কৰি থাকোঁ। সেইকাৰণে তোমালোকে যিমানে মেথ নোৱাৰা কিয় তোমালোকক চৰ্চা কৰি থাকিব লাগিব, প্ৰেক্টিছ কৰি থাকিব লাগিব, ঠিক আছে। প্ৰেক্টিছ নকৰিলে কিন্তু পাহৰি যাবা। এতিয়া লাভ কিমান হ'ল, যে 20 টকা দি কিনি আনি বেচিলে কিমান 30 টকা দি, গতিকে 10 টকা লাভ হৈছে, গতিকে ওপৰত দিম 10। কিনা দাম কিমান 20 টকা, গতিকে 20 টকা আমি দি দিম ইয়াত ইনটু 100%। এতিয়া এইটো শূন্য কাটিম, আকৌ 2 1 গুণ 2, 2 5 গুণ 10, গতিকে 5 পূৰণ 10 কিমান হৈছে, 5 10 গুণ 50, 50% পাই যাম আমি ইয়াৰ উত্তৰ, অৰ্থাৎ 50% লাভ কৰিছে, ঠিক আছে। দেখিছা কণী বিক্ৰী কৰি কিমান লাভ পাইছে। আমি এইখিনিতে সমাধান কিন্তু পাই গৈছোঁ, হয়নে? গতিকে আমি এনেকৈ কৰিলে নহ'ব, এনেকৈ কিন্তু কৰিব লাগিব, বুজি পাইছা। 50% হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো। মই এইখিনিতে এটা কথা কৈ দিওঁ, বহুতে হয়তো এইটোত বুজি পোৱা নাই, কাৰণ আমি ক্লাছৰুমতো চাই থাকোঁ, এইটো লাইনত বুজি নাপায় যে মই কেনেকৈ 20টা কণীৰ বেচা দাম 30 টকা পালোঁ। আমাক প্ৰশ্ন মতে কি দিয়া আছে, যে 20টা কণীৰ বেচা দাম হৈছে 30টা কণীৰ কিনা দামৰ সমান বুলি কৈছে, কিনা দামৰ সমান, ঠিক আছে। গতিকে আমি লিখিব পাৰোঁ যে 20টা কণীৰ বেচা দাম চেম কিনা দামৰ সমান যদি হয়, তেনেহ'লে কি হ'ব, 30 টকা হৈ যাব, বুজি পাইছা। যে 20টা কণীৰ বেচা দাম 30টা কণীৰ সমান বুলি কৈছে, গতিকে 30টা কণীৰ যিমান দাম, গতিকে 30টা কণীৰ আমি এটকাকৈ ধৰিছোঁ, গতিকে 30 × 1 30 টকা হৈ যাব, সেইকাৰণে 20টা কণীৰ বেচা দাম 30 টকা হৈ যাব, বুজি পাইছা। যি কি নহওক, এতিয়া আমি 18 নম্বৰটো কৰিম। এতিয়া 18 নম্বৰটো কৰিম। 18 নম্বৰ দিছে যে এটা বস্তুৰ কিনা দাম 2100 টকা, 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কি হ'ব। গতিকে আমি এতিয়া 18 নম্বৰটোৰ সলিউশন কৰি লওঁ, ঠিক আছে। গতিকে যি কৈছে এটা বস্তুৰ কিনা দাম কৈছে আমাক 2100 টকা, গতিকে আমি যেটো দিয়া আছে এটা আমি লৈ লওঁ। গতিকে দিয়া আছে আমাক যে কিনা দাম, গতিকে কিনা দাম আমাক কিমান দিয়া আছে 2100 টকা, ঠিক আছে। 2100 টকা আমাক দিয়া আছে কিনা দামটো। এতিয়া আমাক কৈছে যে 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম, গতিকে বেচা দাম কিমান আমি নাজানো, বেচা দামটো আমাক ওলাব লাগে। বেচা দাম ইজ ইকুৱেল টু হোৱাট, বেচা দাম আমি ওলাবলৈ হ'লে আমাক সূত্র এটা আছে, কি 100 প্লাস লাভৰ শতাংশ বাই 100 ইনটু কিনা দাম। কিনা দামো আছে, গতিকে লাভৰ শতাংশ কিমান 10, গতিকে লাভৰ শতাংশটো পাই যাম আমি। গতিকে আমি লিখি ল'ম এইটো যে লাভ কিমান হৈছে, লাভৰ শতাংশটো আমি চাই ল'ম। গতিকে আমাক 10% লাভ বুলি কৈ দিছে কোশ্চেনতে, গতিকে আমি 10% লিখি ল'ম, ঠিক আছে। গতিকে এতিয়া আমি বেচা দাম পাই যাম, কিয়নো বেচা দামৰ যি ফৰ্মুলাত যি কেইটা লাগে সেইকেইটা আমি পাই গ'লো। গতিকে আমি লিখিম অতএব বস্তুটোৰ বেচা দাম, বস্তুটোৰ বেচা দাম, গতিকে বস্তুটোৰ বেচা দাম কি হৈ যাব, আমাৰ সূত্ৰ কি কয়, তলত 100 আৰু লাভৰ শতাংশ, ঠিক আছে। গতিকে 100 যোগ লাভৰ শতাংশ, গতিকে লাভৰ শতাংশ কিমান আছে 10 আছে, ঠিক আছে। 10%, গতিকে 10 টকা অকল আহিব, আৰু ইনটু কি হৈ যায়, কিনা দাম কিমান আছে 2100 টকা। মই ডাইৰেক্ট লিখা নাই, ইয়াত হ'ব 100, ইয়াত হ'ব 100, ইয়াত হ'ব লাভ পাৰ্চেণ্ট হৈ যাব, ইয়াত হ'ব লাভ। সূত্ৰটো লিখিলে লাভ শতাংশ আগত ইয়াত লিখিব লাগিব, আৰু ইয়াত লিখিব লাগিব কিনা দাম। ডাইৰেক্ট মই মানে বহাই দিছোঁ, একো কথা নাই, কিয়নো ক্লাছ 9ত আৰু এনেকুৱা সূত্ৰ বহাব নালাগে, এইবিলাকৰ পৰা কিন্তু MCQ আহিব, ঠিক আছে। ডাইৰেক্ট এনেকৈ বহাই দিলোঁ। এতিয়া 100 যোগ 10, 110 পাই গ'লোঁ, তলত থাকিলে 100 ইনটু 2100 টকা থাকিলে, কাটিম, এইটো শূন্য কাটিম, এইটো শূন্য কাটিম, এইটো শূন্য কাটিম, এইটো শূন্য কাটিম, কি থাকিলে 110 আৰু 21 থাকিলে।
গতিকে 110 ইনটু 21 থাকিলে এতিয়া আমি এই দুটা পূৰণ কৰিম গতিকে 110 ইনটু 21 কৰিলে কিমান হয় 1 0 0 1 1 গুণ 1 1 1 গুণ 1 2 0 0 2 1 গুণ 2 2 1 গুণ 2 গতিকে 0 1 3 2 গতিকে 2 3 1 0 টকা আমি পাই গ'লো কিমান ইয়াৰ বেচা দাম ঠিক আছে আমি কিন্তু এইবিলাক অংক মুখে মুখে কৰিব পাৰিম কেনেকৈ মই তোমালোকক দেখাই দিম এইটো হৈ গ'ল নহয় এইটো মুখে মুখে কেনেকৈ কৰিব তোমালোকক কৈ দিওঁ 18 নম্বৰ কৈছে যে এটা বস্তুৰ কিনা দাম কৈছে 2100 টকা গতিকে 10% লাভত বিক্ৰী হলে বস্তুৰ বেচা দাম কিমান হ'ব 10% যদি লাভ হয় এইটো 10% তোমালোকে উলাই ল'ব লাগিব গতিকে 2100 10% কিমান হয় তোমালোকে চাই লও গতিকে 2100 10% কিমান হয় আমি উলাই চাম গতিকে 2100 গতিকে ইনটু 10% থাকিলে তলত 100 হয় আমি জানো এইটো 0 এইটো 0 গল এইটো 0 এইটো 0 গল অৰ্থাৎ 210 টকা হয় গতিকে 2100 টকাৰ যি 10% লাভ হলে 210 টকা হয় সো গতিকে এতিয়া যদি 10% লাভত বিক্ৰী কৰিছে অৰ্থাৎ 210 টকা লাভ কৰি বিক্ৰী কৰিছে গতিকে 2100 যোগ আমি 210 কৰিব লাগিব গতিকে যোগ কৰিম 0 0 1 0 1 আৰু 2 3 3 আৰু 2 গতিকে 2310 টকা আমি পাই যাও বুজিছা ইমান শৰ্টকাটত আমি এমসিকিউ যেতিয়া কোশ্চেন আহিব এনেকুৱা টাইপৰ এনেকৈ আমি শৰ্টকাটত কৰিব লাগিব ঠিক আছে বুজি পাইছা ধুনিয়াকৈ এনসারটো কৰি দিলো যি কি নহওক আমি এতিয়া নেক্সট 19 নম্বৰ প্ৰশ্নটো এতিয়া কৰো এতিয়া আমি 19 নম্বৰ প্ৰশ্নটো কৰিম 19 নম্বৰ প্ৰশ্নটো দিছে যে টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব গতিকে এটকাত 4টাকৈ নেমু কিনিছে ঠিক আছে গতিকে এটকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে গতিকে 4টা নেমুলৈ আমাক জাস্ট কনফিউজনৰ কাৰণে দিছে এইটো বলৈ ভাবার দৰকাৰ নাই কিয়নো আমাক মেন কৈছে এটকাত আমি 20% লাভ খাইছো গতিকে এটকাৰ 20% কিমান হৈ যায় এইটো আমি ওলাব লাগিব ওলালে আমি ইয়াৰ বিক্ৰী মূল্যটো পাই যাম ঠিক আছে সো গতিকে ইয়াৰ সলিউশনটো কৰিম গতিকে সলিউশনটো কৰাৰ আগত গতিকে যি টকাত 4টা নেমু বুলি কৈছে সো গতিকে আমি এটকাৰ নেমুৰ বিক্ৰী বা 4টাকৈ নেমুৰ বিক্ৰী দিব পাৰা যে এইটো দিয়া যে 4 টকাত বা 4টা দিলে ভালো হবে 4টা নেমু আছে গতিকে 4টা নেমুৰ গতিকে বিক্ৰী মূল্য কিমান গতিকে ডাইৰেক্ট বিক্ৰী মূল্য লিখি দিও বেচা দাম 4টা নেমুৰ বেচা দাম কিমান হ'ব গতিকে আমি বেচা দামৰ সূত্ৰ কি পাও 100 বাই তলত থাকে 100 যোগ লাভৰ শতাংশ আৰু ইনটু কি থাকে কিনা দাম থাকে গতিকে ইনটু ইয়াত কি থাকে কিনা দাম মানে আগৰটো এইটো সূত্ৰ লিখা নাই এইটো সূত্ৰ হ'ব আগৰটো নিলিখিলে ডাইৰেক্ট লিখিব পাৰা কিনা দাম গতিকে 100 যোগ লাভৰ শতাংশ হ'ব ইয়াত গতিকে লাভৰ শতাংশ কিমান কৈছে আমাক 20% কৈছে গতিকে 20 আমি ইয়াত উল্লেখ কৰিম 10 এতিয়া আমি কিনা দাম আমাক দিছে ঠিক আছে গতিকে কিনা দামটো আমি নাজানো গতিকে যেতিয়া আমি কিনা দাম যদি নাজানো সো গতিকে আমাক কৈছে এটকাত বুলি কৈছে ঠিক আছে গতিকে এটকাত কৈছে 1 ধৰিম বা 100 যদি ধৰো তথাপি হৈ যাব গতিকে এটকাত কৈছে গতিকে আমি 1 বুলি ধৰিলো ঠিক আছে সো গতিকে আমি ঠিকে আছে 1 এ ধৰিব লাগিব কিয়নো আমি 100 টকা ধৰিলে 100 * 100 200 হৈ যায় আমাক 100 ধৰিব নালাগে কিয়নো আমাক কৈছে টকাত অৰ্থাৎ 1 টকাত 4টা নেমু ঠিক আছে সো গতিকে 1 টকাত গতিকে 4টা নেমুৰ বেচা দাম কিমান হ'ব কিনা দাম কিমান হ'ব 1 টকা হ'ব সো গতিকে 1 টকা কাৰণ 4টা নেমু কিমানত কিনিছে টকাত 4টা নেমু কিনি অৰ্থাৎ 1 টকাত 4টা নেমু কিনিছে গতিকে কিনা দাম হৈ যাব 1 টকা গতিকে আমি কৰিম 100 আৰু 20 120 1 টো লিখিব নালাগে আৰু গতিকে 100 গতিকে এইটো 0 কাটিম 5 2 গুণ 10 5 দিন যাব সৰি 2 দি যাব 2 5 গুণ 10 2 6 গুণ 12 অৰ্থাৎ 6/5 আমি পাই গলো ইয়াৰ উত্তৰ ইয়াৰ 4টা নেমুৰ বেচা দামটো পাই গলো সো গতিকে 6/5 লিখিলে নহব এটো আমি ভাগ কৰিব লাগিব গতি ভাগ কৰিম 5 দি আমি 6 ভাগ কৰিম দি এবাৰ যাব 5 থাকিলে 1 আহিলে ইয়াত আহিলে 0.0 গতি 5 2 গুণ 10 অৰ্থাৎ 1.2 এটো টকা ঠিক আছে গতিকে তোমালোকে শর্টকাট মেথডটো ওলাব পাৰিবা যেতিয়া এমসিকিউ কৰিবা ঠিক আছে গতিকে এইটো হৈছে লং মেথড ঠিক আছে যে 1.2 টকা হৈছে ইয়াৰ বেচা দামটো এতিয়া মই কোশ্চনত কি কৈছে যে এটা নেমুৰ বিক্ৰী মূল্য কিমান গতিকে এই 4টা নেমুৰ দাম হৈছে ইমান ঠিক আছে 4টা নেমু বিক্ৰী কৰিছে
টকা 20 পইচা দি গতিকে এটা নেমুৰ দাম কিমান হ'ব গতিকে 4 দি ভাগ কৰিব লাগিব গতিকে অতএব এটা নেমুৰ বেচা দাম গতিকে মুঠ ইমান টকা পাইছোঁ গতিকে 1/2 গতিকে 12 লিখিম গতিকে পইণ্টটো উঠাই দিছোঁ এইফালে আনি দিছোঁ গতিকে তলত এক ঘৰ পিছুৱাই দিছোঁ গতিকে তলত 10 হ'ব গতিকে এটা নেমুৰ বেচা দাম এইটো আমি ভাঙি লিখিলোঁ গতিকে 4 দি ভাগ কৰিব লাগিব গতিকে ভাগ 4 ঠিক আছে কাৰণ 4টা নেমুৰ দাম হে ইমান পাইছোঁ গতিকে এটা নেমুৰ দাম 4 দি ভাগ কৰিব লাগিব গতিকে ভাগ কৰিম 12 10 গতিকে ভাগটো পূৰণ কৰি দিম পূৰণ কৰিলে ইয়াৰ তলত একো নাই মানে 1 আছে 1টো ওপৰত যাব গতিকে 1/4 থাকিলে এতিয়া কটাকটি কৰিম 4 × 4 4 3 × 12 গতিকে 3/10 পালে আমি উত্তৰ গতিকে এইটো আমি দশমিকত ল'ম গতিকে দশমিকত কেনেকৈ ল'ম এটা শূন্য আছে গতিকে আগফালে 1 আছে গতিকে ধুনীয়াকৈ আমি 0.3 দিব পাৰোঁ কাৰণ এটা শূন্য থাকিলে এক ঘৰ আগুৱাই আহিব দশমিকটো গতিকে 0.3 পাই গ'লো আমি ইয়াৰ আনসাৰটো বুজি পাইছা সহজ একেবাৰে জাস্ট বুজিহে কৰিব লাগে টকা কথাটো দি দিবা ঠিক আছে টকা ইমান টকা নহয় টকাত পাইছোঁ গতিকে এই হৈ যাব এনসাৰ 20 নম্বৰটো দিছে যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয় এইটো কিমান দামত বেচিলে 5% লাভ হ'লহেঁতেন গতিকে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লছ হয় অৰ্থাৎ 500 টকাৰ 5% কিমান হৈ যাব 500 টকাৰ 5% হৈছে 25 টকা গতিকে 25 টকা লছ হয় 500 টকাত বিক্ৰী কৰিলে অৰ্থাৎ ই 525 টকা দি কিনিছে বস্তুটো তাৰ মানে সো গতিকে এতিয়া কৈছে 5% যদি লাভ হ'বলৈ কিমান টকাত বেচিব লাগিব সো গতিকে আমি 20 নম্বৰৰ সমাধানটো কৰিম সমাধান বা সলিউশন সো গতিকে আমি প্ৰথমত কি কৰিম আমাক যিখিনি দিয়া আছে আমাক একো দিয়া নাই সববিলাকে আমাক উক্তিত দিয়া আছে গতিকে এইটো আমি কেনেকৈ সমাধান কৰিম তোমালোকে চোৱা যে আমাক কৈছে যে প্ৰশ্নমতে আমাক কি কৈছে যে কিনা দামটো কি আছে গতিকে কিনা দাম আমি নাজানো যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে গতিকে বিক্ৰী কৰিছে 500 টকাত ঠিক আছে 500 টকাত বিক্ৰী কৰিছে গতিকে কিনা দামটো কি হৈছে 5% লোকসান হয় ঠিক আছে গতিকে লোকসান হলে কি হয় মাইনাস হয় গতিকে লোকসান কিমান হয় 5% লোকসান হয় গতিকে 5% লোকসান হয় গতিকে কিহৰ লোকসান হয় কিনা দামৰ লোকসান হয় ঠিক আছে কিনা দামৰ পৰা হে লোকসান হয় গতিকে কিনা দামৰ লোকসান হৈছে গতিকে ইয়াত লিখিম কিনা দামৰ গতিকে আমি ভালকৈ যদি লিখিব যাওঁ তেনে মাইনাস কিনা দামৰ 5% ইজ ইকুয়াল টু 500 গতিকে 500 টকাত বিক্ৰী কৰিলে কিনা দামৰ 5% লোকসান হয় কাৰণে লোকসানটো আমি মাইনাস কৰি দিলোঁ ঠিক আছে সো গতিকে এই যে লোকসান হৈছে 5% কৰ পৰা হৈছে কিনা দামৰ পৰা হৈছে গতিকে কিনা দামটো আমি ইয়াত লিখি দিম কিনা দাম বুজি পাইছা কোশ্চেনত এইটো কৈছে যে আমি কিমান দি বিক্ৰী কৰে আমি নাজানো সেই কাৰণে কিনা দাম যেটো আছে কিনা দামৰ পৰা 5% আমি মাইনাস কৰিলে 500 টকা হৈ যায় গতিকে ইমানত বিক্ৰী কৰিছে এতিয়া আমি চাব লাগে যে 5% লাভত বিক্ৰী কৰিবলৈ হলে কিমান টকা লাগে সো গতিকে বাৰবাৰ কিনা দামটো লিখাতকৈ মই কিনা দামৰ কিবা এটা সংখ্যা ধৰি লম যি কি নহওক আমি নেক্সট লাইন কৰিম গতিকে কিনা দাম মাইনাস কিনা দাম ৰ থাকিলে পূৰণ হৈ যায় 5% গতিকে 5% মানে তলত 100 ইজ ইকুয়াল টু 500 পাই গ'ল এতিয়া তোমালোকে এইটো লাইন আকৌ মই তোমালোকক বুজাই দিওঁ মানে এটা বস্তু বিক্ৰী কৰিছে 500 টকাত তেওঁৰ 5% লছ হৈছে গতিকে কিনা দাম যেটো আছে কিনা দামটো 500 টকা আমি ধৰি লৈছো কিন্তু তেওঁৰ কি হৈছে 5% লছ হৈছে গতিকে এই কিনা দামৰ পৰা 5% টো আমাক মাইনাস কৰিব লাগিব সেই কাৰণে কিনা দামৰ 5% মই মাইনাস কৰি দিছো বুজি পাইছা এতিয়া কিনা দামটো ডাঙৰ হৈ আছে মই কিনা দামৰ ঠাইত মই বেলেগ সংখ্যা ধৰি লওঁ কিনা দামৰ ঠাইত মই x ধৰি লওঁ x মাইনাস কিনা দামৰ ঠাইত মই x ধৰি লওঁ ইনটু 5/100 ইজ ইকুয়াল টু 500 সাইডত লিখি দিম যে লেট বা ধৰা হল যে লেট x ইজ ইকুয়াল টু আমি কিনা দামৰ ঠাইত কিনা দাম গতিকে কিনা দামৰ ঠাইত আমি x ধৰিলো গতিকে x ইজ ইকুয়াল টু কিনা দাম আমি সাইডত লিখি দিম ঠিক আছে কিনা দাম বুজি পাইছা এতিয়া আমি দেখা পাইছো ইয়াত x আছে x minus x 5 গতিকে আমি পূৰণ কৰি লম গতিকে x minus x into 5 5x হৈ যায় 5x by 100 is equal to 500 হৈ গল ঠিক আছে এতিয়া আমি এলসিএম লম ইয়াত একো নাই মানে 1 আছে গতিকে 100 হৈ যাব এলসিএম 1 ভাগ 100 কৰিলে 100 হৈ যায় গতিকে 100 পূৰণ x 100x হৈ যায় 100x minus 100 কটা যাব কি থাকিব অনলি
5x থাকিব 5x = 500 আমি পাই গ'লোঁ এতিয়া আমি যি 100x পৰা 5x গ'লে কিমান হৈ যায় 95x পাই যাওঁ আৰু ইফালে থাকে 100 = 500 গতিকে বজ্ৰ পূৰণ কৰিম ইয়াত একো নাই মানে 1 আছে গতিকে 95x × 1 গতিকে 1 টো নিলিখোঁ আৰু 100 পূৰণ 500 গতিকে 500 পূৰণ 100 এতিয়া যি x আছে গতিকে x ৰ মানটো আমি ৰাখি দিওঁ x টো ইফালে ৰাখোঁ আৰু ইফালে যি 500 আৰু 100 আছে আৰু 95 টো ইয়াত আহিলে এতিয়া আমি কটাকটি কৰিম কেনেকৈ কৰিম 5 দি কাটিব পাৰোঁ 5 × 1 = 5 9 পৰা 5 গ'লে কি থাকে 4 থাকে 4 গ'লে ইয়াত 45 হৈ গ'ল গতিকে 5 9 × 45 19 পাই গ'লোঁ ইয়াক কাটিম আমি 5 2 × 10 0 গতিকে 5 20 100 গতিকে আমি কিমান পালোঁ 100 ঠাইত পালোঁ আমি 500 × 20/19 আমি পাই গ'লোঁ এতিয়া আমি পূৰণ কৰিম এই দুটা গতিকে x = 5 2 × 10 হৈ যাব 1 2 3টা 0 এক্সট্ৰাকে আহি যাব /19 অৰ্থাৎ 10,000/19 বা 19/10,000 এইটো আমি যদি ভাগ কৰোঁ ভাগ কৰিব দৰকাৰ নাই কিয়নো আমাক যেহেতু আৰু কোৱেশ্চনটো লগাই দিছে যে আমাক আৰু কৈছে যে 5% লাভ হ'বলৈ গতিকে আৰু কৰিব লাগিব গতিকে 5% লাভ হ'বলৈ কৰিব লাগিব এইটো 5% লছৰ কাৰণে মাইনাছ কৰিছে গতিকে 5% লাভ হ'বলৈ কি কৰিব লাগিব ইয়াত জাষ্ট প্লাছ কৰি দিলে হৈ গ'ল লছ হ'লে আমি মাইনাছ কৰোঁ প্ৰফিট হ'লে লাভ হ'লে আমি প্লাছ কৰোঁ গতিকে ইয়াত আকৌ প্লাছ দি দিলে আমাৰ এনসাৰটো আহি যাব গতিকে 10,000/19 আমি পাই গ'লোঁ ঠিক আছে গতিকে আমি এতিয়া লিখিম সাইডত যে এতিয়া 5% লাভ হ'বলৈ গতিকে মই এবাৰ সৰু আৰম্ভণিৰ পৰা দেখাই দিছোঁ এনেকুৱা ধৰণে কৰি আছোঁ ঠিক আছে গতিকে এতিয়া 5% লাভ হ'বলৈ বস্তুটোৰ বেচা দাম আমি চাম যে বস্তুটোৰ বেচা দাম হ'ব হ'ব কিমান হ'ব গতিকে যি x আছে x আমি এইটো লৈ ল'ম x মানে কিনা দাম গতিকে কিনা দাম যোগ কিনা দামৰ 5% ল'ব লাগিব ঠিক আছে কিনা দামৰ 5% মানে কিনা দাম * 5% কিনা দামৰ 5% হ'লে আমি বেচা দামটো পাই যাম গতিকে আমি কৰি চাওঁ গতিকে x কিমান x ৰ মান পালোঁ আমি 10,000/19 বা 19/10,000 প্লাছ x ৰ মান পাইছোঁ আমি 10,000 ওপৰত লবত 10,000 হৰত 19 * 5% গতিকে 5 ওপৰত পাৰ্চেণ্ট মানে তলত 100 আহে 100 আহিলে এতিয়া কটাকটি কৰিম ইয়াত দুটা 0 ইয়াত দুটা 0 গুচি যাব আৰু কটাকটি যায় জানো আৰু কটাকটি নাযায় গতিকে এইখিনি থাকিব গতিকে এইটো ইয়াৰ লগত পূৰণ হ'ব গতিকে 10,000/19 প্লাছ 100 পূৰণ 5 গতিকে 500 হৈ যাব 500/19 এতিয়া এলচিএম ল'ম 19 আৰু 19 গতিকে এলচিএম 19 হৈ যাব গতিকে 10,000 যোগ 500 আমি পাই যাম গতিকে এইটো কৰিলে 19/10,500 আমি পাই গ'লোঁ কি ইয়াৰ বেচা দামটো ঠিক আছে 5% লাভ হ'বলৈ হ'লে 10,000/500 হ'ব 10,000 এইটো হ'ব 10500 হ'ব ঠিক আছে দুটা 0 10500/19 পাই গ'লোঁ আমি ইয়াৰ বেচা দামটো ঠিক আছে গতিকে আমি এইটো এতিয়া নেক্সট ইয়াত ঠাই নাই মই ইয়াত কৰি আছোঁ এইটো আমি ভাগ কৰি দিম গতিকে 19 আছে 10500 আছে এইটো আমি 19 দি ভাগ কৰিম ঠিক আছে গতিকে এইটো দীঘল ভাগ হ'ব গতিকে সেইকাৰণে মই এক্সট্ৰা এটা পেজ লৈ লওঁ গতিকে মই ভাগটো বেলেগ ঠাইত কৰিম যি 10,500/19 আছে গতিকে এইটো আমি ভাগ কৰিব লাগিব ঠিক আছে গতিকে ভাগটো তোমালোকে চাই লওক কেনেকৈ কৰিবা যে আমি ভাগটো যদি কৰোঁ যে 10,500/19 দি আমাক ভাগ কৰিব লাগে গতিকে 19 দি দুটা আছে গতিকে তিনিটা সংখ্যা ল'ম গতিকে ইয়াত 20 বুলি ভাবি লোৱা গতিকে 20 5 20 100 গতিকে 5 বাৰ দিব পাৰি আৰামত 5 বাৰ দিলে 5 9 × 45 45ৰ 5 হাতত থাকে 4 1ৰ 5 × 5 5 আৰু 4 9 গতিকে 95 আমি পাই গ'লোঁ 5 5 0 ইয়াত থাকিলে 0 এক ধাৰ কৰি ল'লোঁ 10 10ৰ পৰা 9 গ'লে 1 10 পালোঁ আকৌ এটা 0 নমাই দিম 100 হৈ গ'ল গতিকে 19 5 গুণ আকৌ 95 পাই যাম গতিকে 5 গুণ আমি কৰি দিব পাৰিম ঠিক আছে গতিকে 5 গুণ কৰিলে আমি আকৌ 95 পাই যাওঁ কৰিম আকৌ ইয়াত আছে 0 ইয়াত আছে 5 গতিকে এক ধাৰ কৰি ল'ম 10 10ৰ পৰা 5 গ'লে 5 ইয়াত 9 9ৰ পৰা 9 গ'লে 0 5 থাকিলে এইটো 0 আকৌ নামাই আনিব লাগিব 0 এতিয়া 50 আছে গতিকে 20 আছে গতিকে দুবাৰ আৰামত আমি দিব পাৰিম দুবাৰ দিলে 2 9 × 18 18 8 হাতত থাকে 1
1 2 গুণ 2 একে 3 অর্থাৎ 38 পাই যাওঁ তে 10 ইয়াত 1 0 এক ধাৰ কৰিলাম 10 10 ৰ পৰা 8 গলে 2 4 4 ৰ পৰা 3 গলে 1 12 পাই গলো দশমিক দিম ইয়াত দশমিক ইয়াত 0 120 হৈ গল গতিকে 20 বুলি ধৰি লোৱা গতিকে 5 বাৰ দিলে 95 হৈ যায় 6 বাৰ দিলে আমি 120 ৰ আশে পাশে পাই যাম গতিকে 6 বাৰ দিম 6 বাৰ দিলে 6 9 গুণ 54 54 4 হাত থাকে 5 আৰু 6 গুণ 6 6 5 11 গতিকে 11 পাই গলো এতিয়া 10 ৰ পৰা 4 গলে 6 এইটো 0 হৈ যাব গতিকে 60 যেহেতু আমি দশমিক দি দিছো গতিকে আকৌ ইয়াত এটা 0 দিব পাৰো এতিয়া 19 অর্থাৎ 20 বুলি ধৰি লওঁ আমি 3 20 60 পাই যাওঁ গতিকে 3 বাৰ আৰামত দিব পাৰি গতিকে 3 বাৰ গতিকে 3 বাৰ দিলে 3 9 গুণ 27 27 ৰ 7 হাত থাকে 2 3 1 গুণ 3 3 আৰু 2 5 57 পাই যাওঁ গতিকে আকৌ 0 7 না যায় এক ধাৰ কৰি লম 10 হ'ব 10 ৰ পৰা 7 গলে 3 এতে 5 5 ৰ পৰা 5 গলে 0 ৰ 3 আকৌ পাই গলো 60 আকৌ কেইবাৰ যাব আকৌ আমি 0 দি দিম গতিকে 19 * 30 আছে গতিকে এবাৰ যাব গতিকে 19 পাই যাম কিমান পাম 10 ৰ পৰা 9 গলে 1 গতিকে ইমান পাই আছো গতিকে ইমানখিনি হৈ যাব আমাৰ এনসারটো গতিকে এইখিনি আমি ভাগটো তোমালোকে ভালকে চাই লোৱা 552.63 টকা আমি পাই যাম ইয়াৰ এনসারটো ঠিক আছে 500 গতিকে ইমানখিনি ভাগ কৰিলে আমি কিমান পালো 500 এইটো তোমালোকে চাও 552.63 1 টো লিখিব নালাগে 63 টকা ঠিক আছে এইখিনি হৈ যাব আমাৰ উত্তৰ বুজি পাইছা 552.63 টকা এতিয়া আমি 21 নম্বৰটো কৰিম 21 নম্বৰটো খুবে এটা দৈনন্দিন জীৱনৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন কিয়নো তোমালোকে হয়তো শপিং মহলত শপিং কৰিবলৈ গৈছা সোৱালি বিলাকে বেছি যায় শপিং মহলত গতিকে গৈ দেখে যে 25% ডিসকাউন্ট ওয়াও 25% ডিসকাউন্ট বুলি কয় সো আজি তোমালোকে এইটো অংক কৰাৰ পিছত তোমালোকে গম পাই যাবা যে তোমালোকক শপিং মহলৰ মালিকে তোমালোকক ঠগিছে কেনেকে গতিকে 100 টকা যদি হয় 100 টকাৰ 25% যদি হয় 25% কিমান হৈ যায় 100 * 25% থাকিলে তলত 100 আহে গতিকে 100 গতিকে 100 কাটিলে অৰ্থাৎ 25 টকা ৰেহাই দিছে 100 টকাত 25 টকা ৰেহাই দিছে অৰ্থাৎ 100 টকাৰ বস্তু আমি 75 টকাত পাই যাম কিন্তু যদি শপিং মহলত যদি এনেকুৱা দেখা পোৱা যে 10 10 আৰু 5 যোগ কৰিছে 10 আৰু 10 20 20 আৰু 5 25% গতিকে ভাগ কৰি যদি 25% ৰেহাই দিছে তেনেহলে তোমালোকক ঠগিছে কিয়নো তেতিয়া আৰু 25 টকা তোমালোকক ৰেহাই নহয় 25 টকাতকৈ কম হ'ব ঠিক আছে গতিকে আমি এইটো অংক কৰিলে তোমালোকে বুজি পাই যাবা সলিউশনটা আমি কৰিম এনেদৰে যে ধৰা হল বুলি লম যে 10% ৰেহাই দিয়াৰ গতিকে আমি ধৰা হল 100 টকা প্ৰথমে ধৰি লওঁ ঠিক আছে গতিকে যে ধৰা হল আমি দিয়া না থাকিলে ধৰা হল 100 টকা ধৰি লওঁ ঠিক আছে যে ধৰা হল ছপা মূল্য ছপা গতিকে মই কোশ্চেনটো এবাৰ পঢ়তে তোমালোকে আৰু ভালকে গম পাই যাব ঠিক আছে গতিকে মই এবাৰ পঢ়ি দিও কোশ্চেনটো যেহেতু এবাৰ পঢ়া নাই গতিকে কোশ্চেনটো এবাৰ পঢ়ি দিও যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ মই যি কলো শপিং মলৰ কথা এইটো যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে তিনিওটাৰ সমতুল্য ৰেহাই কি হ'ব গতি তিনিওটাৰ সমতুল্য ৰেহাই আমি 25% কৈ কিন্তু কম পাম গতিকে আমি লিখিম ছপা মূল্য বা তোমালোকে লিখিব পাৰা যে ধৰা হল চাৰ্টৰ ছপা মূল্য ইকুৱেল টু আমি ধৰি লও 100 টকা ধৰি লও ঠিক আছে গতিকে 100 টকা হলে 25% যদি হয় সমতুল্য ৰেহাই কিমান হ'ব মানে ভাগ কৰি বুলি কৈছে ঠিক আছে 100 টকা ধৰি ললো গতিকে প্ৰথমত 10% ৰেহাই বুলি দিছে গতিকে 10% ৰেহাই গতিকে 10% ৰেহাই দিলে কিমান হয় গতিকে 10% ৰেহাই দিয়াৰ পিছত দিলে বেচা দাম হ'ব বেচা দাম গতিকে 10% 100 টকা 10% ৰেহাই দিলে মানে বেচা দাম কিমান বেচা দাম হৈছে 90 টকা গতিকে এনেকৈ বাহিৰ কৰিম আমি 100 মাইনাস 100 10% ঠিক আছে এতিয়া 100 মাইনাস 100 ৰ মানে পূৰণ 10% মানে ওপৰত 10 তলত 100 গতিকে এইটো কাটিব পাৰো এইটো কাটিব পাৰো অকল কি থাকে 100 মাইনাস 10 অৰ্থাৎ 90 টকা ঠিক আছে 90 টকা পালো আমি প্ৰথম 10 টকাৰ 10% বেচা দাম তাৰ পিছত আকৌ দিছে আমাক 10% আমাক ৰেহাই দিছে গতিকে আকৌ 10% লম যে আকৌ 10% ৰেহাই দিলে
10% ৰেহাই দিলে বেচা দাম গতিকে আকৌ 10% ৰেহাই দিলে বেচা দাম কিমান হৈ যাব গতিকে এইবাৰ 90 টকা 10% ৰেহাই দিছে গতিকে 90 টকাৰ যোগ সৰি মাইনাস হ'ব সৰি 10% ৰেহাই দিলে ৰেহাই মানে কি লছ হয় গতিকে ৰেহাই দিছে গতিকে মাইনাস কৰিব লাগিব গতিকে 90 টকাৰ 10% গতিকে 90 10% অৰ্থাৎ 10/100 এইটো ৰেহাই দিছে গতিকে আকৌ কটাকটি কৰিম 0 0 0 0 অৰ্থাৎ 90 টকাৰ পৰা 9 টকা গ'লে কিমান হৈ যায় 90 টকাৰ পৰা 9 টকা গ'লে 81 টকা ঠিক আছে গতিকে 81 টকা আমাৰ বস্তুটোৰ দাম হৈ গ'ল তাৰ পিছত আকৌ কিমান দিছে 5% ৰেহাই দিছে ঠিক আছে গতিকে আকৌ 5% চাম যে এতিয়া 5% ৰেহাই সহজ অংক জাস্ট কৰিব লাগে তিনিবাৰ ৰেহাই দিলে বেচা দাম গতিকে 5% ৰেহাই দিলে বেচা দাম হ'ব গতিকে 90 টকা 81 টকাত 5% দিছে গতিকে 81ত 5% ৰেহাই দিলে কিমান হৈ যাব গতিকে 81 * 5/100 গতিকে কটাকটি কৰিম 5 × 5 5 * 100 আৰু কটাকটি যায় জানো গতিকে 2 এটো আৰু কটাকটি না যায় ঠিক আছে 3 দি না যায় গতিকে কি পালো আমি 81 - 81/20 পালো গতিকে এলসিএম লৈ লম আমি এই দুটাৰ যদি এলসিএম ললে আমি কিমান পাই যাও সো এলসিএম ললে হৈ যায় 20 গতিকে 20 20 পূৰণ 81 গতিকে 20 পূৰণ 81 - 81 পাই যাও এতিয়া 20 পূৰণ 81 কিমান হৈ যায় 20 পূৰণ 81 1 0 0 1 2 গুণ 2 8 0 0 8 2 গুণ 16 গতিকে 0 2 6 1 1620 পাই যাও তলত পাই যাও 20 আৰু -81 তো থাকিলে এতিয়া 1620 ৰ পৰা 1620 ৰ পৰা 81 মাইনাস কৰিলে কিমান পাম আমি 10 ৰ পৰা 1 গলে 9 ইয়াত থাকিলে 1 1 ধাৰ কৰি ললে হয় 11 11 ৰ পৰা 8 গলে 3 ইয়াত থাকিলে 5 আৰু 1 অৰ্থাৎ ওপৰত পালো 1539/20 পালো ঠিক আছে সো গতিকে আমি এতিয়া এই দুটা আমি ভাগ কৰিম 20 দি আমি 1539 ক ভাগ কৰিম গতিকে 20 দি আমি 1539 ক ভাগ কৰিম কিমান পাম আমি চাও গতিকে 20 আছে গতিকে 3 ঘৰ লম গতিকে 5 20 100 হৈ যায় গতিকে 150 আছে গতিকে 6 7 20 আমি লব পাৰো গতিকে 7 20 কিমান হৈ যায় 7 0 0 7 2 14 গতিকে 140 পাই যাও 3 আহিলে আৰু 5 ৰ পৰা 4 গলে 1 13 পালো আকৌ 9 টো ইয়াত নামাব পাৰি আকৌ 20 5 20 100 6 20 100 20 হৈ যায় 7 20 140 গতিকে 7 বাৰ দিব নোৱাৰি 6 বাৰ দিব পাৰি গতিকে 6 20 120 হৈ যায় গতিকে 9 পালো 3 ৰ পৰা 2 গলে 1 পালো 19 পালো ঠিক আছে গতিকে দশমিক দিম ইয়াত দশমিক দিম ইয়াত দিম 0 গতিকে 190 পালো কিমান বাৰ যাব 5 বাৰ দিলে 100 হয় 4 বাৰ দিলে 80 হয় গতিকে 9 বাৰ দিব পাৰি গতিকে 9 বাৰ দিলে আমি 180 পাই যাও গতিকে 0 9 ৰ পৰা 8 গলে 1 10 পাই গলো গতিকে আৰু এটা 0 দিম গতিকে 5 20 100 অৰ্থাৎ 5 বাৰ যাব পাৰে গতিকে 100 গতিকে আমি 0 পাই গলো ঠিক আছে গতিকে ইমানখিনি আমি ভাগটো কৰিলো অৰ্থাৎ আমি কিমান পালো 76.95 টকা ঠিক আছে গতিকে বেচা দাম আমি কিমান পালো দেখিছা 25% 10 10 আৰু 5 5 কে দিলে বেচা দামটো হৈ যায় কিমান 76.95 কিন্তু একেবাৰে যদি 25% ৰেহাই দিলে হয় তেনেহলে 75 টকা হলে হয় কিন্তু এনেকৈ ভগাই দিয়াৰ ফলত 1 টকা 95 পইচা বেছি লৈ লৈছে বুজি পাইছা এই কাৰণে লিখা থাকিব পাৰে 25% ৰেহাই কিন্তু এনেকৈ ভাগ ভাগহে তোমালোকৰ পৰা লোৱা হয় বুজি পাইছা যি কি নহওক 21 নম্বৰ লৈকে আছিলে R1 নেক্সট ভিডিঅত তোমালোকৰ যি R2 আছে হেইটো সমাধান কৰিম ঠিক আছে সো আজিলৈকে ইমানে বাই বাই